এওঁলোকে পৰমাত্মাক জানিলে। তাৰপিছত তেওঁলোকে পৰমাত্মা কবিৰ কাষীলৈ আহিছিলে শিপিনী তাঁতী ৰূপত, তেওঁৱেই মালিক, এইটো এফিডেভিট দিছিল তেওঁ নিজৰ অমৃতবাণীত। আদৰণীয় গৰীবদাস চাহেবদেৱে কৈছে, हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया वो काशी महे कबीर हुआ। গৰীবদাসদেৱে সাৰমৰ্ম উলিয়াই দিলে যে মই ইনক্লুডিং মই, গৰীবদাসদেৱে কয়, हम सुल्तानी চুলতানী ইব্ৰাহিম চুলতান আধম নামৰ এজন মুছলমান ৰজা আছিল। हम सुल्तानी नानक तारे और दादू को उपदेश दिया, वो जात जुलाहा भेद नहीं पाया, काशी माए कबीर हुआ। अनंत कोट ब्रह्मांड का एक रति नहीं भार, और सतगुरु पुरुष कबीर हैं वो कुल के सिरजनहार। পুণ্যাত্মাসকল, পৰমাত্মাৰ কথা সেইবাবে সত্যনাৰায়ণ কথা। আজিলৈ আমি বিষ্ণুদেৱৰ কথাক সত্যনাৰায়ণ কথা বুলি কৈ আহিছিলোঁ নিজৰ ভুলৰ বাবে। সত্যনাৰায়ণ মানে হ'ল অবিনাশী ভগৱানৰ কথা, তেওঁৰ তথ্য, তেওঁৰ মহিমাৰ গুণগান। শ্ৰী বিষ্ণু সত্যনাৰায়ণ নহয়, তেওঁ অবিনাশী পৰমাত্মা নহয়। শ্ৰীমদ দেৱী ভাগৱতৰ ৩য় স্কন্ধত ১২৩ নম্বৰ পৃষ্ঠাত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত সচিত্ৰ মতা টাইপ কেৱল হিন্দীত বিষ্ণুদেৱে স্বয়ং স্বীকাৰ কৰিছে যে মই ব্ৰহ্মা আৰু শংকৰ আমি তিনিওজন অবিনাশী নহয়, আমি নিত্য নহয়। আমাৰতো আবিৰ্ভাৱ অৰ্থাৎ জন্ম আৰু তিৰুভাৱ মানে মৃত্যু, আমাৰতো জন্ম আৰু মৃত্যু হয়। গতিকে পুণ্যাত্মাসকল, আপোনালোকে এয়া সত্যনাৰায়ণ কথা শুনি আছে। এই বিশ্বত সত্যনাৰায়ণৰ কথা এই সতলোক আশ্ৰমৰ বাহিৰে কতোৱে নাপায়। সত্যনাৰায়ণৰ কথাক সৎসংগ বুলি কয়, মানে সঁচা ভগৱানৰ কথা, তেওঁৰ কমপ্লিট স্পিৰিচুৱেল নলেজ, ইয়াক সৎসংগ বোলে। আৰু এয়া বিশ্বত কাৰো লগতে নাই। গতিকে আপোনালোকৰ ভাগ্য ভাল, পৰমাত্মাৰ কিমান মৰমীয়াল আত্মা আপোনালোক, যাৰ বাবে ভ্ৰমি আছে যুগ যুগ ধৰি সেই পৰম পিতা। কয়, गोता मारूं स्वर्ग में जा बैठूं पाताल, और गरीब दास ढूंढता फिरूं अपने हीरे मोती लाल। গৰীবদাসদেৱক পৰমাত্মাই পালে আৰু তেওঁক ক'লে, পুত্ৰ, মই নিজৰ হীৰা মুকুতা ৰত্নক বিচাৰি ফুৰিছোঁ। এবাৰ যি পৰমাত্মাৰ শৰণলৈ আহে যিকোনো যুগত, গতিকে পুণ্যাত্মাসকল, সেই আত্মাক পৰমাত্মাই পাৰ কৰিহে এৰিব, সময় যিমানেই নালাগক। जो जन मेरी शरण है ताका हूँ मैं दास, और गेल गेल लाग्या फिरूं जब तक धरती आकाश। কয়, এবাৰ যিয়ে মোৰ শৰণলৈ আহে আৰু মোৰ পৰম সন্তৰ পৰা নাম লৈ ভক্তি আৰম্ভ কৰি দিয়ে, যদিও সি বিচলিত হয়, কামটো বাঢ়ি গ'ল তাৰ, কাৰণ জন্ম বেছি হ'ব তেওঁৰ, পাছলৈ লোকচান বহুত হ'ব, কিন্তু সেই সমৰ্থবান, তেওঁ নিজৰ কথাত অটল, তেওঁ কেতিয়াও বিচলিত নহয়, তেওঁৰ নিয়ম অটল, তেওঁ নিজৰ নিয়ম অনুসৰি আমাৰ পিছত ভ্ৰমিয়ে ফুৰে। গতিকে ইয়াত যি দাসে আপোনালোকক ক'ব বিচাৰিছে যে মনুষ্য জীৱন ইমান মূল্যৱান, যি প্ৰসংগ চলি আছিল যে এই জ্ঞানী আত্মা হয়তো ভাল উদাৰ, গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 18ত কৈছে যে এই সকলোবোৰ জ্ঞানী আত্মা উদাৰ, কিন্তু এওঁলোকে তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে মোৰ অনুত্তম অশ্ৰেষ্ঠ গতিত স্থিত হৈ আছে। আৰু এই অজ্ঞানী অনুবাদকৰ্তাসকলে, শ্ৰীমদ ভাগৱত গীতাৰ অনুবাদকৰ্তাসকলে
অনুত্তমৰ অৰ্থ কৰিলে অতি উত্তম, সৰ্বশ্ৰেষ্ঠ। আৰে কি আচৰিত কথা। বেড, ইংৰাজীত এটা বেড বুলি শব্দ আছে, বেড। য'তেই লিখা নাথাকক সৰু বালক এটাইও কৈ দিব বেড মানে বেয়া, নিকৃষ্ট, অশ্ৰেষ্ঠ। আৰু বেডৰ অৰ্থ যদি কোনোবাই গুড কৰি দিয়ে, ভেৰি গুড কৰি দিয়ে, তেন্তে তেওঁ মহামূৰ্খ ব্যক্তি। বেড শব্দটো য'তে লাগি নাথাকক তাৰ অৰ্থ বেডেই হ'ব, বেয়াই হ'ব। গতিকে পুণ্যাত্মাসকল, সৌভাগ্য আপোনালোকৰ, দাসক এই বুদ্ধি দিলে পৰমপিতা কবিৰ ভগৱানে, আৰু আপোনালোকৰ এই তত্ত্বজ্ঞান প্ৰাপ্ত হ'ল। প্ৰসংগ চলি আছে যে তেওঁ কি ক'ব বিচাৰিছে গীতাৰ জ্ঞানদাতাই, যে এই 4 প্ৰকাৰৰ ব্যক্তিয়ে মোৰ ভক্তি কৰে, তিনিটাকটো ৰিজেক্ট কৰিলে, যেনে অৰ্থাৰ্থী, আৰ্ত, জিজ্ঞাসু আৰু জ্ঞানীক উত্তম বুলি মানিলে, কিয়নো সিহঁত ভাল, মোৰ প্ৰিয় আৰু মই সিহঁতৰ প্ৰিয়। কিন্তু সিহঁতেও মোৰ মানে ব্ৰহ্মলৈকে সাধনা, ইয়াৰ পৰা পাব লগা অনুত্তম গতি, অশ্ৰেষ্ঠ স্থিতিতে স্থিত হৈ আছে। অনুত্তম বুলি কিয় ক'লে? ই নিজৰ গতিকে অনুত্তম বুলি কিয় ক'লে? গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2। এই গীতাৰ জ্ঞানদাতাই স্বয়ং কয়, অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈছে, তুমি নাজানা, মই জানো। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কৈছে, अर्जुन ओम इति एकाक्षरम ब्रह्म व्यवहारण मामनुस्मरण ये प्रियति तजन देहम सयाति परमाम गति। মই ব্ৰহ্মৰ কেৱল ওম মন্ত্ৰ আছে, নাথিং এলছ। আৰু ইয়াৰ সাধনা উচ্চাৰণ কৰি, জপ কৰি কৰি, শেষ নিশ্বাসলৈ ইয়াৰ জপ কৰি কৰি শৰীৰ এৰি যায়, ওমৰ পৰা পাব লগা পৰম গতি প্ৰাপ্ত কৰে। ওমৰ পৰা পাব লগা পৰম গতি কি? ব্ৰহ্মলোক প্ৰাপ্ত হয়। যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 17 স্পষ্টকৈ কৈছে বেদ জ্ঞানদাতাই, যে সেই পৰমাত্মাটো পৰোক্ষ, ওপৰত থাকে, গুপ্ত, আৰু মই ব্ৰহ্ম, আৰু মই ওপৰত দিব্য আকাশ ৰূপী ব্ৰহ্মলোকত থাকোঁ। শ্ৰী দেৱী ভাগৱতত, শ্ৰী দেৱী পুৰাণত, সপ্তম স্কন্ধত 562 পৰা 63-64 পৃষ্ঠালৈকে, 563-564 লৈকে এইটো স্পষ্ট কৰিছে। হিমালয় জ্ঞান দিবলৈ শ্ৰীদেৱীয়ে কৈছে যে ৰজা হিমালয়, সেই পৰমাত্মাৰ বিষয়ে তথ্য দিওঁ মই। তেওঁৰ ওম নাম, আৰু সেই ওম নামৰ জপ কৰি কৰি ব্ৰহ্মলোক প্ৰাপ্ত কৰিব পাৰে, ব্ৰহ্মক প্ৰাপ্ত কৰে, আৰু সেই ব্ৰহ্ম ওপৰত দিব্য আকাশৰূপী ব্ৰহ্মলোকত থাকে, সেই ব্ৰহ্ম। আৰু তোমাৰ কল্যাণ হওক। ওম নামৰ জপ কৰা, ব্ৰহ্মক পোৱাৰ উদ্দেশ্য ৰাখা, সেই ব্ৰহ্ম ব্ৰহ্মলোকত থাকে। গতিকে পুণ্যাত্মাসকল, ওম নামৰ জপেৰে ব্ৰহ্মলোক প্ৰাপ্ত হয়। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কৈছে যে অৰ্জুন, ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰাবৃত্তিত আছে। অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত নিজৰ সাধনাৰ মন্ত্ৰ কৈছে যে ইয়াৰ অতিৰিক্ত কোনো মন্ত্ৰ নাই। তাৰ অতিৰিক্ত যদি কোনোবাই নাম জপ কৰায়, কি ওম নমঃ শিৱায়, ওম ভগৱতে বাসু দেৱায় নমঃ ইত্যাদি ইত্যাদি, এইবোৰ মন্ত্ৰ নহয়, কাৰণ এয়া শ্ৰীমদ ভাগৱত গীতাত লিখা নাই। অষ্টম অধ্যায়ৰ 5 আৰু 7 ই নিজে কৈছে যে অৰ্জুন, মোৰ ভক্তি কৰা, মোকেই প্ৰাপ্ত কৰিবা, কিন্তু যুদ্ধ কৰিব লাগিব, ইয়াত শান্তি নোপোৱা। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিছে যে আপুনি সপ্তম অধ্যায়ৰ 29 নম্বৰ শ্লোকত কৈছে যে তৎ ব্ৰহ্মক জানি, আৰু সকলো আধ্যাত্মিক স্পিৰিচুৱেল নলেজ, কমপ্লিট স্পিৰিচুৱেল নলেজ, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত, আৰু সকলো কৰ্মৰ সৈতে পৰিচিত প্ৰাণী বৃদ্ধাৱস্থা আৰু মৃত্যুৰ এই বিপদৰ পৰা সাৰি যোৱাৰ যত্ন কৰে। জৰা মানে বৃদ্ধাৱস্থা।
বৃদ্ধাৱস্থাৰ দুখ, মৰণ মানে মৃত্যুৰ বিপদ। এই দুয়োটা দুখেই ইয়াত কম্পালচৰি। গতিকে যাৰ এইটো জ্ঞান হয়, যি তত্ত্বদৰ্শী সন্তৰ শৰণলৈ যায়, তেওঁৰ সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান প্ৰাপ্ত হয়। তাৰপিছত তেওঁ কেৱল সেই তৎব্ৰহ্মৰ সৈতে পৰিচিত হয় আৰু সকলো আধ্যাত্মিক জ্ঞানৰ সৈতে, সকলো কৰ্মৰ সৈতে। যেনে কোনোবাই কাৰোবাক ফাঁকি দিলে তাৰ ফল ভুগিব লাগিব, চুৰ কৰিলেও ঘূৰাব লাগিব, তাৰ গাধ হৈ ঘূৰাব লাগিব। গতিকে এই কৰ্মৰ সৈতে পৰিচিত হোৱাৰ পিছত প্ৰাণীয়ে ভুল নকৰে, লঘোণেই থাকিব পাৰে। গতিকে কি কৈছে যে অৰ্জুনে সুধিছে অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত যে কিম তৎব্ৰহ্ম, সেই তৎব্ৰহ্ম কি? অষ্টম অধ্যায়ৰ ৩য় শ্লোকত গীতাৰ জ্ঞানদাতাই কয় তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, মানে গীতাৰ জ্ঞানদাতাতকৈ বেলেগ। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 1 পৰা 4 আৰু 16 আৰু 17 পৰমাত্মাৰ পৰিভাষা কোড ৱৰ্ডত বহুত ডিফাইন কৰা আছে, বৰ্ণিত আছে। ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ আছে, ওপৰৰ শিপা পূৰ্ণ পৰমাত্মা, তাৰ গাগজ অক্ষৰ পুৰুষ, তাৰ পৰা শকত ডাল এডাল ওলাই তাক ক্ষৰ পুৰুষ বুলি জানা, আৰু তাৰ 3টা শাখা আছে, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱ আৰু পাতৰূপী সংসাৰ। এয়া পৰমাত্মাই আহি কৈছে যে अक्षर पुरुष एक पेड़ है, सरपुरुष वा की डार और तीनों देवा शाखा है ये पात रूप संसार। 15 নম্বৰ অধ্যায়ৰ 4ৰ্থ শ্লোকত কৈছে যে তত্ত্বদৰ্শী সন্তক প্ৰাপ্ত কৰাৰ পিছত 15 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত তত্ত্বদৰ্শী সন্তৰ পৰিচয় দিছে যে যি সন্তই ওলোটাকৈ ওলমি থকা এই সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগ ক'ব, গাগজ কোন ভগৱান, তাৰ ডাল কোন, শাখা কোন, পাত কোন, বেদবিদ, তেওঁৰ বেদৰ তাৎপৰ্য জনা তত্ত্বদৰ্শী সন্ত। 15 নম্বৰ অধ্যায়ৰ 3 নম্বৰ শ্লোকত কৈছে তাৰপিছত সেই তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত এই অজ্ঞানৰূপী বেমেজালি সেই তত্ত্বজ্ঞানৰূপী অস্ত্ৰৰে কাটি, তাৰ পিছত 15 নম্বৰ অধ্যায়ৰ 4ৰ্থ শ্লোকত কৈছে যে তাৰ পিছত পৰমেশ্বৰৰ সেই পৰমপদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আকৌ উভতি কেতিয়াও সংসাৰলৈ নাহে। আৰু যি পৰমেশ্বৰে সকলো ব্ৰহ্মাণ্ড ৰচনা কৰিছে, কেৱল তেওঁৰে ভক্তি কৰিব লাগে। গীতাৰ জ্ঞানদাতাই স্বয়ং দৃঢ় কৰিছে, আৰু কাৰো ভক্তি নকৰিবা, মোৰো নকৰিবা। তেওঁক পোৱাৰ মন্ত্ৰ কৈছে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত। গীতাত ओम तत्सत इति निर्देश है ब्रह्मणा तिर्वेद समर्थ ब्राह्मणा तेन वेदा च यगा च विहिता पुरा। যে সেই সচিদানন্দ ঘনব্ৰহ্মৰ সেই তৎব্ৰহ্মক পোৱাৰ 3টা মন্ত্ৰৰ জপৰ আদেশ আছে। আদেশ মানে ফাইনেল ডাইৰেকশ্যন, নাথিং এলছ। 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰমধাম প্ৰাপ্ত কৰিবা, সেই শাশ্বত স্থান প্ৰাপ্ত কৰিবা, যলৈ যোৱাৰ পিছত আৰু কেতিয়াও মৃত্যু নহয়। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7 নিজৰ সাধনা কৈছে যে মোৰ ভক্তি কৰা মোক প্ৰাপ্ত কৰিবা, যুদ্ধও কৰিব লাগিব, আৰু য'ত যুদ্ধ আছে তাত শান্তি নাই। তাৰপিছত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 8, 9, 10 স্পষ্ট কৰিছে যে যিয়ে তেওঁৰ ভক্তি কৰে, সেই পৰম অক্ষৰ ব্ৰহ্মৰ ভক্তি কৰে, তত্ত্বদৰ্শী সন্তৰ চৰণলৈ গৈ তেওঁক প্ৰাপ্ত কৰে। অন্ত সময়ত ভক্তি কৰিলে এই ভক্তিৰ উপাৰ্জনেৰে তাৰপিছত 18 নম্বৰ অধ্যায়ৰ 64 নম্বৰ শ্লোকত নিৰ্ণায়ক জ্ঞান দিছে। তাত কৈছে যে सर्वधर्मान परित्यज्य माम एकम शरणं व्रज अहम तवा सर्व पापेभ्यो मोक्षामि मा शुच। গীতাৰ জ্ঞানদাতাই কৈছে যদি তুমি সেই পৰমেশ্বৰৰ শৰণলৈ যাব বিচাৰিছা, যলৈ যোৱাৰ পিছত আৰু উভতি আহিব নালাগে, শাশ্বত স্থান প্ৰাপ্ত কৰিব লাগে, তেন্তে মোৰ স্তৰৰ যিমানবোৰ পূজা আছে বাদ দিয়া। ওম নামৰ জপ, এই 5টা যজ্ঞ আমি এই কালৰ স্তৰৰ কৰোঁ, যাতে ইয়াৰ ঋণ দি কাৰণ আমি ইয়াৰ হোটেলত আছোঁ, ইয়াৰ ধাৰ আছে আমাৰ ওপৰত। আগতে আমি কি ভুল কৰি থাকিলোঁ? ঋষি হৈ ওম নামৰ জপ কৰোঁ, যজ্ঞ কৰোঁ, কৰাওঁ, আমি ব্ৰহ্মলোকলৈ গুচি যাওঁ, তাত তাৰ হোটেল আছে, তাত আমাৰ পৰা 25% চাৰ্জ লয়, সকলো সুবিধা দিয়ে, নাচ গান, সকলো বেয়া কাম যি পৃথিৱীত উপলব্ধ নাই, কিন্তু তাত আছে, আৰু ইয়াক স্বৰ্গ বুলি কয়, মহাস্বৰ্গ। আমি আমাৰ পুঁজি তাত নাশ কৰি আকৌ পাপো ভুগো, তাৰপিছত 84 লাখ জুনি ভুগো, আৰু ইয়াতে গতা খাই ফুৰো। আমি এতিয়া যি ভক্তি কৰি পুণ্য উপাৰ্জন কৰি আছোঁ সেয়া নষ্ট নকৰোঁ,
আমি এয়া দিম ব্ৰহ্মক। এই চাখৰ সত্য নামত দুটা আখৰৰ মন্ত্ৰ আছে, এটা ওম, এটা তৎ আৰু সাৰ নামত এই তিনিওটা একত্ৰিত হয়। আমি যি ওম নামৰ জপৰ উপাৰ্জন সেয়া আমি ইয়াক দিম, সেয়া ব্ৰহ্মৰ। ই স্বয়ংকৈ 18 নম্বৰ অধ্যায়ৰ 64 নম্বৰ শ্লোকত सर्वधर्मान परित्यज माम एकम शरणं व्रज। মোৰ স্তৰৰ সকলো পূজা, যি মোৰ স্তৰৰ ভক্তি, সেই ধন মোক দি দিয়া যেনেকৈ আছে, তাৰপিছত মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰি দিম, তাৰপিছত তেওঁৰ শৰণলৈ যোৱা। তাৰপিছত কোনো অবজেকশ্যন নাই। ধৰক আমি কাৰোবাৰ পৰা ধাৰ লৈ থৈছোঁ, তেতিয়া সি ক'ব মই তোমাক তেতিয়াই এৰিম যেতিয়া ধাৰবোৰ মাৰিবা। গতিকে আমি ধাৰ মাৰিলে ই এৰিবই লাগিব সি। গতিকে স্বয়ং সি কথা দিছে। গতিকে ইয়াৰ স্তৰৰ যি ভক্তি সেয়া আমি ত্ৰিকুটিলৈ গৈ পৰমাত্মা আপোনাৰ লগত থাকিব এই দাসৰ ৰূপত আৰু আপোনাৰ সকলো একাউণ্ট কৰাব। আৰু তাত এডভকেটৰ দৰে কাম কৰিব পৰমাত্মাই এই দাসৰ ৰূপত, আৰু এই সকলোবোৰ মন্ত্ৰ গৈ গৈ ক'ব সেই ধৰ্মৰাজৰ দৰবাৰত যে চাওক আপোনাৰ বিধানত আছে सर्वधर्मान परित्यज माम एकम शरणं व्रज। তাৰ স্তৰৰ পুঁজিবোৰ লোৱা। তাৰপিছত ক'ব নোৱাৰিব, তেতিয়া বাধ্যত পৰি সেই পুঁজিবোৰ জমা কৰিব লাগিব সি, কাৰণ লিগেল এডভাইজাৰ লগত থাকিব, ভগৱান নিজেই লগত থাকিব আৰু তেওঁ গম পায়। গতিকে এই প্ৰকাৰে পুণ্যাত্মাসকল, যদি আপুনি কোনো অফিচত যায়, যদি এডভকেট লগত থাকে, তেন্তে সন্মুখৰজন এনেই ডিপ্ৰেছ হৈ যায় যে জনা মানুহ যদি যি টি কথা কওঁ তেন্তে কথাটো বেয়া হ'ব। গতিকে গুৰুদেৱৰ আৱশ্যকতা আপোনাৰ সেইবাবে অন্তিম নিশ্বাসলৈ থাকিব। আৰু গুৰু পূৰ্ণ হ'ব লাগে। পূৰ্ণ গুৰু সেই পৰমাত্মাৰ সৈতে পৰিচিত, তেওঁৰ কৃপা পাত্ৰ হ'ব লাগে। গতিকে বৰ্তমান এই পৃথিৱীত দাস আছে, গতিকে অস্থিৰ নহ'ব। গতিকে যি প্ৰসংগ চলি আছিল তালৈ আহোঁ। 8ম অধ্যায়ৰ 8, 9, 10ত কৈছে যে সেই ভক্তিৰ বলত তুমি সেই পৰমাত্মাৰ শৰণলৈ যোৱা, যিয়ে তেওঁৰ ভক্তি কৰে তেওঁৰ ওচৰলৈ যাব। আৰু 8ম অধ্যায়ৰ 5 আৰু 7ত কৈছে যে মোৰ ভক্তি কৰিলে মোক প্ৰাপ্ত কৰিবা। ইয়াত কোনো সন্দেহ নাই। এতিয়া পুণ্যাত্মাসকল, যি প্ৰসংগ চলি আছিল, আমি আকৌ আহোঁ 7ম অধ্যায়ৰ 18 নম্বৰ শ্লোকত গীতাৰ। ইয়াত ই কৈছে যে মোৰ সাধনা যিয়ে কৰে সিও অনুত্তম বেয়া স্থিতিত স্থিত হৈ আছে। কেনেকৈ? যেনে এজন চনক নামৰ ঋষি আছিলে। তেওঁ জ্ঞানী আত্মা আছিল। ঘৰ ত্যাগ কৰিলে, ল'ৰা ছোৱালী ত্যাগ কৰিলে আৰু বেদ পঢ়িলে। ইয়াতে ঠগ খালে, তেওঁ গুৰু নাপালে। আৰু পৰমাত্মা আহিল, যেনেকৈ কবিৰ পৰমাত্মা আছিল, আৰু চিম্পল ভাষা কৈছিলে, আৰু এওঁৰ সংস্কৃতৰ জ্ঞান আছিল, মাত্ৰা বুজাইছিলে। যে কবিৰ চাহেবেতো শুদ্ধ উচ্চাৰণো নাজানে, কবিৰ চাহেবে সংস্কৃত নাজানে, আৰু ভাষাৰ কামটো নিজৰ মনোভাৱ আনলৈ পঠিওৱা হয়। লাগিলে মাত্ৰা ভুলেই হওক বা উচ্চাৰণেই ভুল হওক, যদি বুদ্ধিমান মানুহ হয় তেনেহ'লে সংকেততে বুজি পাব। তেওঁৰ পাৱাৰ আছিলে, যেনেকৈ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে টিপ চহী মাৰিছিল। আৰু তেওঁ এদিন গাঁৱলৈ যোৱাত গাঁওবাসীয়ে ক'ব ধৰিলে যে মুখ্যমন্ত্ৰী, আমাৰ ইয়াত ৰাস্তা নাই, আমাৰ ইয়াত ডিগ্গি পানী ৱাটাৰ ছাপ্লাই এনেকৈ ক'ব নাজানে, পানীৰ ডিগ্গি মানে কি। তেতিয়া তাত সকলো বিভাগৰ মানুহ আছিল, চিফ ইঞ্জিনিয়াৰলৈকে ডিচিৰ পৰা কমিশ্যনাৰলৈ। তেওঁ না শুদ্ধ হিন্দী জানিছিল না ইংৰাজী ভালকৈ ক'ব পাৰিছিলে। সেই মুখ্যমন্ত্ৰীয়ে তেওঁ ক'লে, ইফালে আহা অ' ডিচি, তোমাৰ নাম কি? চিফ ইঞ্জিনিয়াৰ নে কি? এইফালে আহা, এটা কাম কৰা, ইয়াৰ পৰা ঠিক তালৈকে এওঁলোকক ৰাস্তা বনাই দিয়া। এতিয়া তেওঁ কোৱা কথাখিনি ইংৰাজীটো বুজি পালে আৰু নক্সাও তৈয়াৰ কৰিলে। তৃতীয় দিনা কাম আৰম্ভ হ'ল। গতিকে পুণ্যাত্মাসকল, এই যে অযথা কথা কয় ৰামপালে ইংৰাজী নাজানে, অমুক নাজানে, এয়াতো সেয়াই হয়, নকলি। দাসৰ ওচৰত ৱৰ্ডৰ পাৱাৰ আছে, সেই পৰমাত্মাই দিয়া। যি শব্দৰেই নকওঁ কিয় পৰমাত্মাই ভালদৰেই জানে আৰু আপোনাৰ সকলো কাম কৰিব, 1 মিনিটো নালাগে।
গতিকে দাসৰ কোৱাৰ ভাৱ যি সেইটো হ'ল। চনক নামৰ এজন ঋষি আছিলে। তেওঁ এইটো কথা বুজি নাপালে, কিয়নো তেওঁ গুৰু নাপালে, আৰু গুৰু পালে কয়, चारों युग में मेरे संत पुकारे और कोक कहा हम हेल रे हीरे माणिक मोती बरसे ये जग चुगता ढेल रे। পৰমাত্মাই কৈছে, মই 4 যুগত আহি বিভিন্ন ঠাইত থিয় হৈ জোৰে জোৰে ক'লো আৰু কয়, মই তত্ত্বজ্ঞান ৰূপী আৰু সৎ ভক্তি সৎ মন্ত্ৰৰূপী ৰত্ন বৰ্ষাই আছো। কিন্তু এই সৰল আত্মাই ৰত্নক লাত মাৰি শিল বালি একত্ৰিত কৰাত লাগি আছে। এইবোৰৰ বাবে কোনেও তেওঁলোকক মূল্য নিদিয়ে। কয়, पर भी लेन जात है दुनिया हमरा ज्ञान किने ना सुनिया। এওঁলোকে যায় পুখুৰীত গা ধুবলৈ, পৰভি ল'বলৈ, আৰু তাত সেই মই দেখিছোঁ এই জিন নামৰ ঠাইৰ ওচৰত পিণ্ডাৰা নামৰ গাঁও আছে, পিণ্ডাৰা, আৰু তাত এটা পুখুৰী আছে, আৰু তাত গা ধুবলৈ যায় কল্যাণৰ বাবে। তাক পিণ্ডাৰা তীৰ্থ বুলি কয়। তাত দেখিলোঁ গৰম দিনত তাৰে পানী, তাত গা ধুইও নাযাব, আৰু শ্ৰদ্ধালুসকলে তাত ঘটি অকণমান পানীলৈ এনেকুৱা কৰে, তাত পানীয়ে নাই, গা পা ধুই ভাবে কল্যাণ হ'ব, কাৰণ মুক্তিৰ বাবে ভ্ৰমি আছে আত্মা। গতিকে পৰমাত্মাই কয়, पर भी लेन जात है दुनिया हमरा ज्ञान किन्हे ना सुनिया। গতিকে সেই পৰমাত্মাই আহি কয়, গতিকে এওঁলোকে হজম কৰিব নোৱাৰিলে। মনুৱে, বশিষ্ঠদেৱে, যিসকলে ঋষি বুলি কৈছিলে নিজক, সংস্কৃত ভাষা শুদ্ধকৈ জানিছিল, কিন্তু ভগৱানে যেতিয়া ক'ব আহিছিল, 4 যুগতে আহিছিল মালিক, কয়, सतयुग में सत सुकृत कह टेरा त्रेता नाम मुनिंदर मेरा द्वापर में करुणा में कलाया और कलयुग नाम कबीर धराया। 4 যুগতে মই আহিলোঁ। সত্য যুগত সৎ সুকৃত নাম আছিলে পৰমাত্মাৰ। ত্ৰেতাত মুনীন্দ্ৰ ঋষি নামেৰে আহিলে আৰু বুজাবলৈ চেষ্টা কৰিছিলে, কিন্তু এই সংস্কৃতৰ জ্ঞানীসকলে মাত্ৰাৰ বেমেজালিত পৰি এই অজ্ঞানীসকলে সেই ৰত্ন চিনি নাপালে আৰু কয়, দুৱাপৰত মই কৰুণাময় নামেৰে আহিছিলোঁ। বাল্মীকি নামৰ মানুহ এজনক পাইছিলোঁ, যেনেকৈ কলিযুগত এজন শিপিনী তাতিয়ে পাইছিলে মোক। কমল ফুলত এনেকুৱাই লীলা কৰে প্ৰত্যেক যুগত পৰমাত্মাই। আৰু কলিযুগত কবীৰ নামেৰে আহিছিল। গতিকে কি কয় পৰমাত্মাই, যে মই 4 যুগতে আহোঁ, আৰু এই মাত্ৰা ব্যাকৰণৰ ভক্তি কৰাসকল, ইহঁতে ভগৱানক চিনি নাপালে। গতিকে কি কয় পৰমাত্মাই কৈছে যে মই 4 যুগতে আহোঁ, ইহঁতে মোক চিনি নাপায়। গতিকে সেই চনক ঋষিয়ে নিজেই নিজে সাৰমৰ্ম যেনেকৈ শুনিছিলে ব্ৰহ্মাৰ পৰা বা অন্য ঋষিগুৰুৰ পৰা, এইটো ফাইনেল বুলি মানিলে যে ওম নাম আছে পূৰ্ণ ব্ৰহ্মৰ, কমপ্লিট ব্ৰহ্মৰ। আৰু তাৰ লগে লগে এসময়ত যেতিয়া ব্ৰহ্মাদেৱ কমলৰ ফুলত এই কালে ঠগবাজি কৰি বহুৱালে, ইয়াৰ আগলৈকে ব্ৰহ্মাদেৱে নিজৰ জীৱনৰ কথা একো নাজানে, যে ক'ৰ পৰা আহিল, ক'ৰ পৰা জন্ম হ'ল। কমলৰ ফুলৰ ওপৰত বহি থকা পালে। তেতিয়া তেওঁ ভাবিলে যে চাৰিওফালে পানীয়ে পানী, এতিয়া ইয়াত কেনেকৈ উৎপন্ন হ'লো। তেতিয়া আকাশবাণী কৰিলে এই কাল ভগৱান ক্ষৰ পুৰুষে, ইহঁতৰ পিতৃয়ে। কি ক'লে যে তপ কৰা, তপ কৰা। 1000 বছৰলৈকে ব্ৰহ্মাদেৱে তপ কৰিলে। তাৰপিছত ক'লে সৃষ্টি কৰা। এতিয়া তেওঁৰ বেটাৰী চাৰ্জ কৰি দিলে সিদ্ধিৰে। তপৰ পৰা সিদ্ধি আহে, আৰু সিদ্ধিৰে ইয়াৰে যন্ত্ৰ মন্ত্ৰ এইবোৰকে এই খেলনাবোৰেৰে খেলি প্ৰসন্ন হয়। তেওঁৰ তাত সিদ্ধি আহিল তপ কৰাৰ বাবে। তাৰপিছত তেওঁক এই ব্ৰহ্মাৰ পদপী দিলে, যাৰ তাত এনেকুৱা গুণ আছিল, এই সিদ্ধিৰে সেই গুণবোৰ আৰু স্পীডেৰে কাম কৰে, বেগী হয়। এইবোৰ টেকনিক, ইয়াৰ আধ্যাত্মিক টেকনিক। গতিকে কোৱাৰ ভাৱ এইটো যে ব্ৰহ্মাদেৱে ফুলতে সেই আকাশবাণী পূৰ্ণ পৰমাত্মাৰ আদেশ বুলি মানিলে,
আৰু সেইটোৱে ঢোল পিটি ক'লে নিজৰ বংশধৰসকলক, এই ব্ৰাহ্মণ বা ঋষিসকলক। তাৰপিছত কি হ'ল, এই সমগ্ৰ ঋষিবোৰৰ মাজত এইটো লোকবেদ হ'ল যে ভগৱানৰ আকাশবাণী তপ কৰা। বেদত ক'তো তপ লিখা নাই, না গীতাত যিয়ে তপ কৰে তাক দুষ্ট বুলি লিখিছে। 17 নম্বৰ অধ্যায়ৰ 5, 6, 7 নম্বৰ মন্ত্ৰত গীতাত যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে ঘোৰ তপস্যা কৰে, সেই দুষ্টবোৰে মোকো কষ্ট দিয়ে, আৰু কমলত বহি থকা যিমানবোৰ দেৱতা আছে তেওঁলোককো দুখ দিওঁতা হয়, সিহঁতক ৰাক্ষস বুলি মানিবা। কিন্তু এই বুদ্ধিয়ে কাম নকৰিলে। ইহঁতে তপ তাৰ পৰা ল'লে আৰু ওম নামৰ জপ যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 15 পৰা চিলেক্ট কৰিলে। কৰবাৰ ইটা আৰু কৰবাৰ লোহা। এতিয়া চনক ঋষিয়ে সাধনা আৰম্ভ কৰিলে, যেনেকুৱা তেওঁ কৰেই। আৰু গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 কৈছে, অৰ্জুন মই কাল আৰু সকলোকে নষ্ট কৰিবলৈ আবিৰ্ভাৱ হৈছোঁ। 11 নম্বৰ অধ্যায়ৰ 46-47 কৈছে ই যে অৰ্জুন এয়া মোৰ বাস্তৱিক ৰূপ, মই এনেকুৱা, এয়াই মোৰ ৰূপ। আৰু ইয়াৰ দৰ্শন তোমাৰ বাহিৰে আগতে কোনেও কৰা নাই, না আগলৈ কৰিব পাৰিব। না জপেৰে, না তপেৰে, না বেদত বৰ্ণিত বিধিৰে, না কোনো যজ্ঞৰে মোৰ দৰ্শন এই ৰূপৰ দৰ্শন কৰিব নোৱাৰে, মানে ব্ৰহ্ম প্ৰাপ্তি কৰিব নোৱাৰে। আৰু ইহঁতে ওম নামৰ জপ কৰিলে এয়া ব্ৰহ্মৰ ক্ষৰ পুৰুষৰ হয়। 18 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত গীতাত স্বয়ং কৈছে ই ওম ইতি একাক্ষৰম ब्रह्म विहरण माम अनुसमरण ये परियाति तदन्देहं सयाति परमाम गतिम। গতিকে এওঁ ওম নামৰ জপ কৰিলে আৰু 11 নম্বৰ অধ্যায়ৰ 46-47 তেওঁলোকৰ মগজুৱে কাম নকৰিলে। গীতাত কয় মোৰ প্ৰাপ্তি, মোৰ এই ৰূপৰ দৰ্শন অৰ্থাৎ মোৰ প্ৰাপ্তি, ব্ৰহ্ম প্ৰাপ্তি না বেদত বৰ্ণিত বিধিৰে, না জপেৰে, না তপেৰে, না কোনো যজ্ঞৰে কোনো প্ৰকাৰেই হ'ব নোৱাৰে। গতিকে যি কাৰণে এওঁলোকে সৎযোগ কৰিলে, ওম নামৰ জপো কৰিলে, সমাধিস্থও হ'ল। গতিকে ই কেনেকৈ কৰে? ই ধৰক কোনোবা সাধকে সাধনা কৰিলে তেওঁক মিছগাইড কৰিবলৈ কাৰোবাক ভগৱান শংকৰৰ ৰূপত দৰ্শন দিয়ে, নিজৰ পুত্ৰৰ ৰূপত। গতিকে সেই ঋষিয়ে মানিলে যে এই যিজন শংকৰ ভগৱান, কালৰ পুত্ৰ, তমগুণী, সাধাৰণতে ঋষিসকলৰ তাত থাকেই। গতিকে তেওঁলোকে মানিলে যে এওঁৱেই হয় সেই পৰমাত্মা। মই সমাধিস্থ হৈ ভালকৈ চালো, সমাধিস্থ অৱস্থাত মোৰ দৰ্শন হ'ল। কিন্তু দেখিছিল কালক, ই প্ৰতিজ্ঞা কৰি থৈছে যে মই নিজৰ বাস্তৱিক ৰূপত কেতিয়াও কাকো দৰ্শন নিদিওঁ। গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24-25 স্পষ্ট কৰিছে যে এই মূৰ্খ মানুহবোৰে মই অব্যক্তিক, অব্যক্তমক, ব্যক্তিম, आपनम मनन्ते अबुधा। মই অব্যক্ত হৈ থাকোঁ, নিজৰ যোগ মায়েৰে লুকাই থাকোঁ, কেতিয়াও কাৰো সন্মুখলৈ নাহোঁ। এয়া মোৰ অটল বেয়া নিয়ম, অবিনাশী নিয়ম। আৰু এই মূৰ্খ ব্যক্তিবোৰে মোক কৃষ্ণ বুলি মানি আছে। এতিয়া শ্ৰীকৃষ্ণটো সন্মুখত আছিল, তেওঁ কিয় ক'ব যে মই লুকাই থাকোঁ? ইয়াৰ পৰা সিদ্ধ হ'ল যে তেওঁৰ ভিতৰৰ পৰা কালে কৈ আছিল। গতিকে ই এনেকুৱা লীলা কৰে, ই প্ৰতিজ্ঞা কৰি থৈছে, এয়া মোৰ অটল প্ৰতিজ্ঞা। সেইবাবে ই কাৰোবাক বিষ্ণুৰ ৰূপত দৰ্শন দিয়ে সমাধিস্থ অৱস্থাত। এতিয়া তেওঁলোকে বিষ্ণুক ফাইনেল গড বুলি মানি তেওঁৰ মহিমা লিখিলে পুণ্যাত্মাসকল। এতিয়া যেনেকৈ প্ৰতিমাবোৰ বনোৱা হৈছে, ঋষিসকলে সমাধিস্থ হৈছিল, যিয়ে যি ৰূপত দৰ্শন পাইছিলে তাৰপিছত মাটিৰে সেই ৰূপতে তেওঁৰ মূৰ্তি বনাই দিলে। আগলৈ গৈ এই মূৰ্তি এটা পৰম্পৰা হ'ল। গতিকে এওঁলোকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মূৰ্তি বনালে, তাৰে দৰ্শন হ'ল এওঁলোকৰ। কাৰোবাক ব্ৰহ্মাৰ ৰূপত দৰ্শন দিলে। এই প্ৰকাৰে ই সকলোকে বিচলিত কৰি ৰাখে। গতিকে কোৱাৰ ভাৱ এইটো যে এই ঋষিসকলে পৰমাত্মাক দেখা নাছিলে, তথাপিও ঘূৰাই পকাই এইটোৱে কয় যে বেদততো পৰমাত্মাক নিৰাকাৰ বুলি লিখিছে, যিজনক দেখা পোৱা গৈছে তেওঁ পৰমাত্মা হ'ব নোৱাৰে। এফালে শ্ৰী বিষ্ণুক কমপ্লিট গড বুলি মানে, আকৌ বুদ্ধি বিচলিত হোৱাৰ বাবে কোনোবাই তেওঁক কয় যে নহয়, ভগৱানক ক'তনো দেখা পায়, তেওঁতো নিৰাকাৰ, প্ৰকাশেই প্ৰকাশ। সহস্ৰ কমললৈ গৈ চোৱা, পোহৰে পোহৰ দেখা পোৱা যায়, 1000টা চাকিৰ সমান পোহৰ। তেতিয়া তাত খেলি মেলি লাগিল যে সঁচাকৈয়ে এওঁলোকে সাৰমৰ্ম উলিয়াবই নোৱাৰিলে
কাৰণ এওঁলোকৰ সাধনা ব্যৰ্থ আছিল, ইনকমপ্লিট স্পিৰিচুৱেল নলেজ আছিল। গতিকে চনক ঋষিয়ে 1000 বছৰলৈকে পৰমাত্মাক প্ৰাপ্ত কৰাৰ বাবে চেষ্টা কৰিলে, ভগৱানক নাপালে, আৰু ইহঁত এটম বম হৈ যায় বেছি তপ আৰু জপ কৰাৰ বাবে, এই কাললৈকে ভক্তি কৰাৰ বাবে। এইটোৱে কাৰণ পিছত কালে ইহঁতৰ বেয়া ব্যৱহাৰ কৰে। ৰিমোট তাৰ হাতত থাকে সকলোৰে। গতিকে চনক ঋষিয়ে 1000 বছৰলৈকে তপ কৰিলে, জপ কৰিলে ওম নামৰ, ভগৱানক নাপালে, আৰু সিদ্ধিৰ বাবে ই ওতঃপ্ৰোত হ'ল, পাৱাৰ হাউচ হৈ গ'ল, এটা এটম বম হ'ল। এজন মানধাতা নামৰ চক্ৰৱৰ্তী ৰজা আছিল, মানে সমগ্ৰ পৃথিৱীৰ শাসক আছিল, আৰু তেওঁ এবছৰত, 2 বছৰত, 10 বছৰত যিটোৱে উচিত বুলি ভাবিছিল, সমগ্ৰ পৃথিৱীখন নিৰীক্ষণ কৰিছিল। চক্ৰৱৰ্তী ৰজাই কৰিছিল যে কোনো আন ভূভাগৰ ভূপতিক, মানে সৰু ৰজাক, মোৰ পৰাধীনতাটো অস্বীকাৰ কৰা নাই। তাৰ বাবে সি কি কৰিছিল, এটা ৰজাৰ পাৰ্চনেল ঘোঁৰা আছিলে, নিজৰ ঘোঁৰা নিজৰ, তাৰ গলত এখন পেম্পলেট লগাই দিছিলে। তাৰ লগত 100,000ৰ সংখ্যাত সৈনিক আগবাঢ়িছিল। ৰজাৰ ঘোঁৰা প্ৰত্যেক সৰু সৰু ৰজাৰ ৰাজ্যৰ মাজেৰে আগবাঢ়ি গৈ আছিল। তাত লিখা আছিলে সেই পেম্পলেটত যে এইটো মানধাতা চক্ৰৱৰ্তী ৰজাৰ ঘোঁৰা, ৰজাৰ ওচৰত 72 আকচনিৰ সৈন্য আছে। আকচনিৰ ব্যাখ্যাটো বেলেগ হয়, চিম্পলকৈ আমি কথাটো ধৰি লৈ চলো, 72 কোটি বুলি মানি লোৱা। ৰজাৰ ওচৰত 72 কোটি সৈন্য আছে, আৰু যিজন ৰজাই ৰজাৰ পৰাধীনতা অস্বীকাৰ কৰে, ঘোঁৰাটো ধৰি লোৱা আৰু বান্ধি থোৱা, আৰু যুদ্ধৰ বাবে তৈয়াৰ হোৱা। গতিকে যেতিয়া ঘোঁৰাটো সৈন্যসকলে লৈ গৈ আছিল, চনক ঋষিৰ জুপুৰিটো ৰাস্তাৰ কাষতে আছিল। চনক ঋষিয়ে সুধিলে, কলৈ গৈ আছা সৈনিকসকল? সিহঁতে ক'লে, বাবা আমি কিবা এটা কামত আহিছোঁ। সিহঁত গ'ল। উভতি আহোঁতেও সেই ৰাস্তাৰে আহিছিল, সমগ্ৰ পৃথিৱী ঘূৰি। সেই চহৰত এণ্ট্ৰি কৰাৰ ৰাস্তা সেইটোৱে আছিল। তেওঁ আকৌ সুধিলে, সৈনিকসকল ক'ৰ পৰা আহি আছা তোমালোক? এই ঘোঁৰাটো খালী কিয় আছে? সকলো ঘোঁৰাতে মানুহ আছে, এইটোত নাই যে? কাৰণটো কি? তেতিয়া সিহঁতে ক'লে যে ঋষি এনেকুৱা কথা, মানধাতা চক্ৰৱৰ্তী ৰজাৰ ঘোঁৰা এইটো, আৰু ইয়াত কোনো বহিব নোৱাৰে। ইয়াৰ গলত এনেকৈ লিখা আছে। আৰু আমি সমগ্ৰ পৃথিৱী ঘূৰি আহিলোঁ। এইটো চাবলৈ ৰজাই এটা পৰীক্ষা কৰিছে যে কোনোবাই তেওঁৰ পৰাধীনতা অস্বীকাৰটো কৰা নাই, সেইবাবে গৈছিলোঁ। তেতিয়া ঋষিজনে চাওক, ৰিমোট কালৰ হাতত আছে। প্ৰথমতেতো বম বনালে ভুল সাধনা কৰাই চনক ঋষিৰ দ্বাৰা। ৰিমোট তাৰ হাতত আছে। এতিয়া মন কোন? মন হ'ল এলিমেণ্ট সেই কালৰ, এটা অংশ কালৰ। আত্মা সেই দয়ালৰ অংশ। এতিয়া চোৱা, ঋষিৰ মনত ৰিমোটেৰে সি অন কৰি দিলে। ঋষিৰ মনলৈ আহিল, ঋষিটো এতিয়া বহুত অহংকাৰী হৈ গৈছে। ইয়াৰ ইমান অহংকাৰ হৈছে, ইয়াৰ অহংকাৰ ভাঙিব লাগিব। এতিয়া ঋষিয়ে ক'লে, সৈনিকসকল, যদি মই তোমাৰ ৰজাৰ যুদ্ধ স্বীকাৰ কৰি লওঁ, তেতিয়া কি হ'ব? এতিয়া সৈনিকটো সৈনিকেই হয়, শূৰবীৰ হয়। তেওঁলোকে কথা কোৱা শৈলীও গভীৰ। সিহঁতে ক'ব ধৰিলে, আৰে কঙাল, তোমাৰ খাবলৈ দানা নাই, এতিয়া মনে মনে জপ কৰি থাকা। যুদ্ধ কৰিবা তুমি প্ৰাণদাতা চক্ৰৱৰ্তীৰ লগত? তোমাৰ মৰিবলৈ মন গৈছে নেকি? মালা জপ কৰা, নিজৰ মালা। এতিয়া ঋষিৰ দুগুণ দুখ হ'ল যে ইয়াৰ সৈনিকেই ইমান অহংকাৰী, গতিকে ৰজা কিমান অহংকাৰী হ'ব, ইয়াক ছেট কৰোঁ। তেতিয়া চনক ঋষিয়ে ক'লে যে ভাই, মই স্বীকাৰ কৰিলোঁ তোমাৰ চক্ৰৱৰ্তী ৰজাৰ যুদ্ধ, আৰু এই ঘোঁৰাটো বান্ধা মোৰ কুটীৰত, এই গছডালত। এতিয়া সেই সৈনিক তৈয়াৰ হৈ আছিল, বান্ধি দিলে ঘোঁৰা তৎক্ষণাত।
যে অলপ পিছতে আমি আকৌ আহি আছোঁ, ৰজাৰ আজ্ঞা লৈ আহোঁ আমি। এতিয়া ৰজাক গৈ ক'লে যে এনেকুৱা এজন চনক নামৰ ঋষিয়ে আপোনাৰ যুদ্ধ স্বীকাৰ কৰিলে ৰাজন। উপদেশ দিয়া মন্ত্ৰী থাকে ক'লে যে চোৱা আজি এজন মানুহৰ সাহস, এজনে মূৰ তুলিছে ৰাজন। কালি আন কোনোবাই কিবা ক'ব, লাহে লাহে ক্ৰান্তি আহি যাব আৰু কয় বেয়াবোৰ আৰম্ভণিতে শেষ কৰি দিব লাগে। তেতিয়া ৰজাই ক'লে ঠিক আছে যোৱা। গতিকে ৰজাই নিজৰ সৈন্যবোৰ 3টা ভাগত ভগাই ল'লে, 3টা বেটেলিয়ন বনাই দিলে আৰু এটা টুকুৰিত 18 কোটি সৈন্য পঠিয়ালে এজন ঋষিক মাৰিবলৈ। আনফালে সেই কালৰ পূজাৰীয়ে, চনক ঋষিয়ে, ব্ৰহ্মৰ সাধকে গোটেই জীৱনটো যি কৰিছিলে তাৰ শক্তিৰে 4টা পুতলা বনালে, 4টা পৰমাণু বম বনালে নিজৰ বচনেৰে। পুণ্যাত্মাসকল, যি আধ্যাত্মিক মাৰ্গ, যি সাধনা ঋষিসকলে কৰে, সিহঁতে ভগৱানৰ পৰা কিছু পাৱাৰ কালেক্ট কৰি লয়। এতিয়া তেওঁতো সমৰ্থবান, যাৰ বচনেৰে গোটেই ব্ৰহ্মাণ্ড চলি আছে, সকলো জীৱ হ'ল, সকলো পশু পক্ষী হ'ল, ক্ৰিয়া কৰি আছে সকলোৱে তেওঁৰ বচনৰ শক্তিৰে। আৰু তাৰ পৰাই অলপমান সিদ্ধি মানে হালধিৰ গাঁঠি প্ৰাপ্ত কৰি এই মনুষ্য ভগৱান হৈ পৰে। গতিকে চনক ঋষিয়ে গোটেই জীৱনটো ধ্বংস কৰি যি গোটাইছিল, যি শিল বালি একত্ৰিত কৰিছিল সিদ্ধিৰ, তাৰে 4টা পুতলা বনালে, 4টা এটম বম বনালে, পৰমাণু বম। এটা পুতলা এৰিলে, তাৰ ইমানটা টুকুৰা হ'ল এটা পুতলাৰ, আৰু সেই 18 কোটি সৈন্যৰ মিনিটৰ হিচাপত নাশ কৰিলে, হত্যা কৰি পেলালে। ৰজাই আনটো টুকুৰি পঠিয়ালে, ঋষিয়ে নিজৰ আনটো পৰমাণু এৰিলে, 72 কোটি সৈন্যৰ নাশ কৰিলে সেই কালৰ পূজাৰীয়ে। এতিয়া গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 18 গীতাৰ জ্ঞানদাতাই কয়, এই জ্ঞানী আত্মা হয়তো উদাৰ, ভাল আত্মা গৈছিল ভগৱানক পাবলৈ, কিন্তু ই মোৰ অনুত্তম অতল অনুত্তম মানে মোৰেই বেয়া, অনুতমাম বহুত বেয়া গতিত স্থিত থাকিল। এতিয়া চাওক, চনক ঋষিয়ে 72 কোটি সৈন্য নাশ কৰিলে। পুণ্যাত্মাসকল, লাগিলে কোনোবা কাৰে মাৰক বা তৰোৱালেৰে কাটক বা গুলী লাঠিৰেই মাৰক, পাথৰেৰে মাৰক, তাৰ সিমানখিনি পাপ লাগিব। লাগিলে বচনেৰে মাৰক কোনোবা, সেইটো তাৰ অস্ত্ৰ, গতিকে সিমানেই অপৰাধী যিমানখিনি গুলীৰে মাৰাজন হয়। এতিয়া গোটেই পৃথিৱীত চনক ঋষিৰ মহিমা হ'ল, কিন্তু সেই মূৰ্খজনে এইটো নাজানিছিলে যে নিজৰ ভৱিষ্যতৰ বাবে বাবুলৰ গছ ৰুলে। এতিয়া ইয়াত পৰমাত্মাই কয়, बैत्र अक्षौणी अक्षय करी चुण कृषि सुवर एक ये दे धारे जोरा फिर ये सभी काल के वेख। ओए होए। সূক্ষ্ম বেদত কৈছে পৰমাত্মাই कि बैत्र अक्षौणी अक्षय करी 72 কোটি সৈন্য নাশ কৰিলে। चुण कृषि सुवर एक। পুণ্যাত্মাসকল, এই সূক্ষ্ম বেদৰ বাণী কোনো বালকৰ নহয়, ইয়াৰ ভিতৰত বহুত গূঢ় ৰহস্য সোমাই আছে। এয়া এই আজিৰ এই কবীৰপন্থী বা আনবোৰে সদায় পঢ়িছিল গৰীব দাসৰ কথা, কিন্তু অলপো বুজি নাপালে। चुणक ऋषि सुवर एक, ऋषि सुवर যেনে মুনি মুনিবৰ, ঋষি ঋষিবৰ, ঋষিশ্বৰ মানে ঋষিৰ মাজৰ শ্ৰেষ্ঠ আৰু শ্ৰেষ্ঠবোৰৰ শ্ৰেষ্ঠ, পৰম শ্ৰেষ্ঠ ঋষি। সেই পৰম শ্ৰেষ্ঠ ঋষিৰ এই কলা কৰ্ম, এইবোৰ কাম কৰে, এই বেয়া কামবোৰ। কি কয় যে बेहतर अक्षौणी अक्षय करी चुणक ऋषि सुवर एक। সেই এজনে 72 কোটিৰ নাশ কৰি দিলে। তাৰপিছত কয় दे धारे जोरा फिरे। জৰা মানে মৃত্যু, যে ইহঁত চলা ফুৰা কৰা মৃত্যু, যাক ঋষি বুলি কোৱা তোমালোকে। ये दे धारे जोरा फिरे। জৰা মানে মৃত্যু। ये सभी काल के भेख। এজন দুৰ্ভাষা নামৰ ঋষি আছিল, এনেকুৱা সিদ্ধি,
এনেকৈ কালৰ সাধনা কৰি ওম নামলৈকে কৰি ইও সিদ্ধিযুক্ত হ'ল। এবাৰ শ্ৰীকৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্ন সহিতে আৰু আন যাদৱ কিছুমান গৈ সেই দুৰ্বাসা ঋষিৰ লগত ধেমালি কৰিলে। এগৰাকী গৰ্ভৱতী ছোৱালীৰ ভেষ ধৰিলে। প্ৰদ্যুম্নক গৰ্ভৱতী ছোৱালীৰ ভাও ধৰিবলৈ দিলে। তাৰ পেটত এটা কেৰাহী বান্ধি দিলে। সৰু কেৰাহী, যেনে চম্ভাল মাৰিবলৈ যে ব্যৱহাৰ কৰে কেৰাহী, শুকান চব্জি বনাবলৈ, আৰু ওপৰত কাপোৰ মেৰিয়াই দিলে। কিবা কিবি কৰি বান্ধি দিলে আৰু ছোৱালীৰ দৰে বস্ত্ৰ পিন্ধাই লৈ গ'ল আৰু এজন নকলি পতি বনালে। আৰু দ্বাৰকাৰ বাহিৰত বননিত জংঘলত দুৰ্বাসাই ভক্তি কৰি আছিল, ধূনা জ্বলাই। নগৰত সকলোৱে এনেকৈ জানিছিল যে বহুত ডাঙৰ ঋষি ভূত, ভৱিষ্যত আৰু বৰ্তমান সকলোৰে কথা জানে। গতিকে শ্ৰীকৃষ্ণৰ আঁৰত অহংকাৰী হৈ গৈছিল সকলো যাদৱ। শ্ৰীকৃষ্ণৰ ওপৰত কাকো মনা নাছিলে। তথাপিও যেনেকুৱা তত্ত্বজ্ঞানৰ অভাৱত ইমানখিনি ত্ৰুটি সকলোৰে মাজলৈ আহে। গতিকে সকলোৱে লগ হৈ ক'লে যে ব'লা দুৰ্বাসাৰ পৰীক্ষা লওঁ, ই কিনো ভূত ভৱিষ্যতৰ কথা জানে। দুৰ্বাসা দেৱৰ ওচৰলৈ গৈ ক'ব ধৰিলে যে মহাৰাজদেৱ, ইহঁতৰ বিয়া হোৱাৰ বহুত দিনৰ পিছত 10-20 বছৰ পিছত পৰমাত্মাই শুনিছে আৰু এয়া ইয়াৰ পত্নী, তাই গৰ্ভৱতী হৈছে। ইহঁত উত্ৰাৱল হৈ আছে এইটো জানিবলৈ যে ল'ৰা জন্ম হ'বনে ছোৱালী। আপুনিতো ভূত ভৱিষ্যত সকলোবোৰ জানে। দুৰ্বাসাই ধ্যানেৰে চালে দূৰবীণ লগাই, কিন্তু এইবোৰতো মিছা আছিল। সি অভিশাপ দিলে সকলোকে যে ইয়াৰ দ্বাৰাই যাদৱ কুলৰ নাশ হ'ব। সি লাঠিডাল উঠাই খেদি গ'ল। ল'ৰাকেইটা পলাল। তাৰ বচনৰ বাবে 56 কোটি যাদৱ নিজৰ মাজতে কটামৰা কৰি মৰিল। হত্যা কৰিলে সকলোৰে। সেই বচনেৰে ইমান প্ৰভাৱ হ'ল সিহঁতৰ ওপৰত, নিজৰ মাজতে লাগি মৰিল। গতিকে ইয়াত কি কৈছে, সূক্ষ্ম বেদত কৈছে যে दुर्वासा कोपे तहाँ समझ न आई नीच, और 56 करोड़ यादव कटे, वह मची रुधिर की कीच। ओए होए। 56 কোটিজন মানুহ কটামৰা কৰি মৰিল দুৰ্বাসাৰ অভিশাপৰ বাবে। শ্ৰীকৃষ্ণ ৰক্ষা কৰিব নোৱাৰিলে। শ্ৰীকৃষ্ণৰ নাতি, আজুনাতি, স্বয়ং তেওঁৰ সন্তান সকলোবোৰ মৰি গ'ল। গতিকে ইয়াত সন্তই কয়, পৰমাত্মা কবীৰদেৱে কৈছিলে সূক্ষ্ম বেদত যি গৰীবদাস দেৱক দিছিলে, তাত কৈছিলে যে दुर्वासा कोपे तहाँ, ল'ৰাকেইজনে ধেমালি কৰিছিল। ইমানখিনি শাস্তি দিলে, কয় মানুহ নহয়, ই নিকৃষ্ট ব্যক্তি, ইয়াক ঋষি বুলি মানিছিলা। दुर्वासा कोपे तहाँ, মানে কুপিত হ'ল। और समझ न आई नीच, সেই দুষ্টজনে ইমানখিনিও নাভাবিলে তুমি যি কৰিবলৈ গৈ আছা কিমানখিনি ক্ষতি হ'ব। এয়া সন্তৰ কাম, ঋষি তুমি। সন্তক যিমানে দুখ নিদিয়া কিয় অভিশাপ কেতিয়াও নিদিয়ে। ইটো কালৰ সাপহে আছিল। কয় दुर्वासा कोपे तहाँ समझ न आई नीच, और 56 करोड़ यादव कटे, वह मची रुधिर की कीच। খুদ ববলৈ ধৰিলে মানুহৰ তেজৰ। এতিয়া পুণ্যাত্মাসকল, এতিয়া আপোনালোকে বুজি পাব কোন কিমান পানীৰ। গতিকে ইয়াৰ বিষয়ে কয়, डंब करें डूंगर चढ़े, সূক্ষ্ম বেদত কৈছে डंब करें डूंगर चढ़े, ডেম্ব মানে পাখণ্ড, মানুহক দেখুওৱা। ধূনা লগাই বহে ওখ স্থানত। মানুহে দূৰৰ পৰা দেখে যে মহাত্মাই তপস্যা কৰি আছে। তাৰপিছত তাক বস্তু দিবলৈ ধৰে, গাখীৰ পানী অৰ্পণ কৰিব ধৰে। কোৱা হয় डंब करें डूंगर चढ़े, अंतर जीनी झूल, और जग जाने दुनिया जाने यो भक्ति करे, ये बोवन सूल बबूल। ইটো ভৱিষ্যতৰ বাবে নিজৰ ৰাস্তাত কাঁইট ৰুই আছে। এতিয়া যিজন চনক ঋষি আছিল, এতিয়া সি যি 72 কোটি সৈন্য মাৰি দিলে, সেই ৰজাৰ অযথাই এইবোৰ কৰিলে। ঋষিৰ নিজৰ ফিল বেলেগ, সাধকৰ ৰজাৰ ফিল বেলেগ। ৰজাই নিজৰ কাম কৰি আছে, ঋষিয়ে নিজৰ কাম কৰক। ঠিক আছে, কোনোবা আহিছে উপদেশ দিয়া ভাল, যদি নোৱাৰা তেন্তে নিজৰ কামত লাগি থাকা। কিন্তু কি কৰিলে সি এইবোৰ? কয় বুদ্ধি ঠিকনালৈ আনিম। নিজৰ কামে বেয়া কৰিলে। যি অলপমান পুঁজি একত্ৰিত কৰিছিল সেয়াও নষ্ট কৰিলে। গোটেই জীৱন নাশ হ'ল। এতিয়া কি হ'ল? ইমানখিনি কৰাৰ পিছতো ইয়াৰ কিছু ভক্তি, তাৰ পিছতো ভক্তি কৰিলে। অলপমান যি অংশ বাকী ৰয় তাৰ বাবে যাব ব্ৰহ্মলোকলৈ।
ওম নামৰ জপেৰে তাত নিজৰ পুঁজি নষ্ট কৰি তাৰপিছত আকৌ পৃথিৱীত জন্ম ল'ব। তাৰপিছত লাগিলে সমগ্ৰ পৃথিৱীৰে ৰজা হওক, ইমান তপস্যা ইমান সাধনা হৈ যায় ইহঁতৰ। আৰু তাৰপিছত 84 লাখ যোনিৰ চক্ৰত পৰিবই লাগিব। যেতিয়া ই 84 লাখ যোনিত কষ্ট ভোগাৰ নম্বৰ আহিব, তেতিয়া কুকুৰ হ'ব এই চনক ঋষি। আৰু ইয়াৰ মূৰত ঘাঁ হ'ব, পোক পৰিব। আৰু সেই পোকে যি 72 কোটি সৈন্য মাৰিছিলে ই ৰুকি ৰুকি খাব। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাৰ এই আধ্যাত্মিক জ্ঞানৰ পৰা আপুনি গম পাব, যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 7 29 নম্বৰ শ্লোকত কৈছে যে তত্ত্বদৰ্শী সন্ত যেতিয়া পাবা, সেই ব্যক্তি তৎব্ৰহ্মৰ সৈতে পৰিচিত হয়, সকলো আধ্যাত্মিক জ্ঞান আৰু সকলো কৰ্মৰ সৈতে পৰিচিত হয় সেই তত্ত্বজ্ঞানৰ বাবে। এনেকুৱা জ্ঞান। এতিয়া চোৱা কিমান ডাঙৰ কাম কৰিলে সেই চনক ঋষিয়ে জ্ঞানৰ অভাৱত। এনেকৈয়ে জুইত হাত থৈ দিওঁ আমি। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কয়, तुमने उस दरगाह का, तुमने उस सच्चे दरबार का मैल नहीं देखा और धर्मराज के तिल तिल का लेख। সেই সঁচা পৰমাত্মাৰ আদেশত ধৰ্মৰাজ ইয়াৰ যি চিফ জাষ্টিছ এখন ব্ৰহ্মাণ্ডৰ, কয় তেওঁ অকণো কম কৰিব নোৱাৰে, এটা তিলৰ সমান বঢ়াবও নোৱাৰে, সেয়া সকলো ভুগিব লাগিব তুমি। যদি তুমি বেয়া কথা ভাবাও তেন্তে সেই ভবাৰ বাবেও তুমি ভুগিব লাগিব। কৰিলেতো কথাই বেলেগ। এতিয়া যি প্ৰসংগ চলি আছে, এসময়ত এহাল গুৰু আৰু শিষ্য গৈ আছিলে। ৰাস্তাত এজন মাছুৱে মাছ ধৰি আছিলে কোনো সৰু বৰত। তাৰ পৰা জালত ভৰাই বাহিৰত থৈ আছিলে। মাছবোৰ চটফটাই মৰি আছিল। এতিয়া সেই ল'ৰাটোৱে, শিষ্যজনে সৰু বালক আছিলে, 10-15 বছৰীয়া, সি সুধিলে গুৰুদেৱ, এই প্ৰাণীটোৱে এনেকুৱা যি অপৰাধ কৰি আছে, ই কি শাস্তি পাব? গুৰুদেৱে ক'লে, পিছত কম পুত্ৰ, এতিয়া ব'লা। স্মৰণ কৰা, যাত্ৰাত আহিছিল, গৈ থাকিল। 4-5 বছৰৰ পিছত কি দেখিলে? এটা হাতীৰ পোৱালীয়ে ফূৰ্তিতে জঁপিয়াই ফুৰিছিলে। জঁপিয়াই জঁপিয়াই গৈ গৈ দুডাল গছৰ মাজত লাগি ধৰিলে। এতিয়া সি যেনে তেনে ঠেলি হেঁচি ওলাইতো আহিলে, কিন্তু ছাল এৰি গ'ল। বেয়াকৈ ছাল এৰি গ'ল। অকমানি আছিলে, বৰষুণৰ দিন আছিল, গাত পোকে ধৰিলে। শ শ কোটি কোটি পোক, ডাঙৰ ডাঙৰ পোকে সেই ঠাইত খাব ধৰিলে আৰু সি চিঞৰি আছে বেয়াকৈ। তাৰপিছত গুৰু শিষ্য গৈ আছিলে। তাতে সেই শিষ্যজনে সুধিলে, গুৰুদেৱ, এই প্ৰাণীটোৱে কোনটো জনমত এনেকুৱা কাম কৰিলে, যাৰ বাবে ইয়াক পোকে খাই আছে, ই চিঞৰি আছে? তেতিয়া সেই গুৰুদেৱে ক'লে, পুত্ৰ, এই যে মাছমৰীয়াজনে মাছ ধৰি আছিলে আৰু সেই মাছবোৰ চটফটাই যে মৰি আছিল, প্ৰাণ ত্যাগ কৰি আছিল, এই হাতীৰ পোৱালিটো সেই মাছমৰীয়াজন, আৰু এই পোকবোৰ সেই মাছ। আজি ই নিজৰ টিট ফৰ টেট ভুগি আছে, প্ৰাপ্ত কৰি আছে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই কয়, तुमने उस दरगाह का मैल नहीं देखा और धर्मराज के तिल तिल का लेखा। সেই ভগৱানৰ দৰবাৰত, মানে ধৰ্মৰাজৰ দৰবাৰত, এটা এটা তিলৰ হিচাপ হ'ব, আপোনাৰ প্ৰতিটো কামৰ, এক এক নয়া পইচাৰ। গতিকে যি প্ৰসংগ চলি আছে, এতিয়া আমি আহোঁ, দাসে যে আপোনালোকক সৎসংগ শুনাব বিচাৰিছিলে, এতিয়া ভূমিকাহে হৈছে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 19ত কৈছে, বহুত বহুত জন্মৰ অন্তৰ কোনো জনমত জ্ঞানবান মানে এই জ্ঞানী আত্মা, মা মানে মই ব্ৰহ্মক ভজে। बहुनाम जन्मानाम अन्ते ज्ञानवान माम परपदते और वासुदेवम सर्वमिति सहमात्मा सुदुर्लभ है। ओए होए। কি কয়?
कि वासुदेव सर्वमिति बहुनाम जन्मानाम अन्ते বহুত বহুত জন্মৰ অন্তৰ কোনো জনমত এই জ্ঞানী আত্মা ব্ৰহ্মলৈকে ইয়াৰ বুদ্ধি গৈ পায় ব্ৰহ্মলৈকে। আৰু এইটো কোৱা সাধু সন্ত মহাত্মা कि वासुदेवम सर्वमिति वासुदेवम এইটো কোৱা মহাত্মা तो सुदुर्लभ है कि বাসুদেৱেই সকলো, তেওঁৱেই সকলোকে উৎপন্ন কৰোঁতা, সকলোৰে উৎপাদক, তেওঁৱেই সকলোৰে পূজনীয়, সকলোৰে পাপ নাশক, আৰু তেওঁকে ঈশ্বৰ ৰূপত পূজা কৰা হয়। আৰু এইটো কোৱা कि वासुदेव सर्वमिति এইটোৱে কোৱাজন যে বাসুদেৱেই সকলো। এয়াতো কণ্টিনিউ জ্ঞান চলি আছে। প্ৰথমতেতো তিনিওজনৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি নিজেই ৰিজেক্ট কৰিলে নিজৰ স্তৰৰ। তিনিওৰে ভক্তি ৰিজেক্ট কৰি ব্ৰহ্মই কৈ আছে এই কালে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি যে মোৰ ভক্তি কেৱল জ্ঞানী আত্মাইহে কৰে, আৰু সেয়াও মোৰ শুদ্ধ জ্ঞান নুবুজি মোৰেই বেয়া অনুত্তম এই গতিত স্থিত থাকিল। হৈ গ'ল স্পষ্ট। এতিয়া ই কয় যে ব্ৰহ্মৰ ওপৰলৈকে যাৰ বুদ্ধি যায়, ব্ৰহ্মলৈকে কষ্টেৰে এই জ্ঞানী আত্মা কোনোবাই কোনো অন্তিম জনমত बहुनाम जन्मानाम अन्ते ज्ञानवान माम प्रपद्यते বহুত বহুত জন্মৰ অন্তৰ কোনো জনমত কোনো জ্ঞানী আত্মাৰ বুদ্ধি ব্ৰহ্মলৈকে যায়। और वासुदेव सर्वमिति সেই বাসুদেৱেই সকলো, তেওঁৱেই পাপনাশক, তেওঁৱেই পূজাৰ যোগ্য, তেওঁৱেই সকলোৰে ইষ্ট হ'ব লাগে, আৰু তেওঁৱেই পূৰ্ণ মুক্তিদায়ক, তেওঁৱেই সমগ্ৰ সৃষ্টিৰ ৰচয়িতা। এইটো কোৱা মহাত্মাটো শুদ্ৰলোভে বহুত কষ্টেৰে পাবা। এতিয়া পুণ্যাত্মাসকল গীতা আৰু বেদ কোনো বালকে লিখা নাছিলে। এই ঋষি মহৰ্ষিসকলে মূৰ মাৰি গুচি গ'ল। ইহঁতে কখও নাজানিলে কি কয়। সূক্ষ্মবেদত পৰমাত্মাই স্বয়ং আহি কৈছে যে 9 मन सूत उड़ जिया और ये ऋषि रहे जखमार और सतगुरु ऐसा सुलझा देगा उड़ जन दूजी बार পৰমাত্মাই শিপিনীৰ কাম কৰিছিল, আৰু এক কিলোগ্ৰাম সূতা যদি জোঁট লাগি যায়, সেই কেঁচা সূতা সেয়া ঠিক কৰিবলৈ 2-3 দিন পাৰ হৈ গৈছিলে। যদি গাঁঠি লাগে তেন্তে সেই সূতাৰে বনোৱা কাপোৰ দামত বেচিব নোৱাৰে, দলিয়াই দিব, পইচা দিয়া দূৰৰ কথা। গতিকে সেয়া ঠিক কৰিব লাগিছিল যাতে ছিঙি নাযায়, তেতিয়াহে কাপোৰ হ'ব আৰু তেতিয়াহে হাজিৰা পাব। গতিকে কোৱাৰ ভাৱ এইটো যে এই যি আধ্যাত্মিক সূতা এতিয়া 1 কিলোগ্ৰাম নহয়, 9 মোন সূত জোঁট লগালে 160 কিলোগ্ৰাম। পৰমাত্মাই কয় এই অজ্ঞানী ঋষিসকলে 9 मन सूत उड़ जिया ये ऋषि रहे जखमार और सतगुरु ऐसा सुलझा दे उड़ जन दूजी बार এতিয়া এনেকৈ ঠিক কৰিলে এই দাসে পৰমাত্মাৰ দয়াত এই কলিযুগত আৰু জোঁট নালাগে। তত্ত্বজ্ঞান কোনোবাই ভক্তি কৰক বা নকৰক সেয়া বেলেগ কথা, সেয়া ভাগ্যৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া যেনেকৈ কৈছে যে वासुदेव सर्वमिति বাসুদেৱৰ অৰ্থ শ্ৰীকৃষ্ণ নহয়। বেদত বাসুদেৱৰ অৰ্থ হ'ল যি সকলোৰে মালিক, যাৰ স্থিতি সকলোতে থাকে, সকলোতে তেওঁ বাস কৰে। যেনেকৈ পৰমাত্মাই সূক্ষ্মবেদত কৈছে যে अरस कुरस पर अलह तकत है সেই পৰমাত্মাৰ তখ্ত ৰাজধানী ওপৰত আছে, अरस के कुरस में কৰ্ণাৰত আটাইতকৈ ওপৰৰ স্থানত। अरस कुरस पर अलह तकत है खालिक बिन नहीं खाली ओए কয় সেই পৰমাত্মাৰ অবিহনে ব্ৰহ্মাণ্ডৰ কোনো টুকুৰাই তেওঁৰ নজৰৰ পৰা সাৰি নাযায়, সকলোতে তেওঁৰ দৃষ্টি আছে, মানে তেওঁৰ পাৱাৰ সকলোতে বিদ্যমান সেই পৰমাত্মা যদিও ওপৰত বহি আছে। গতিকে কয় বাসুদেৱৰ অৰ্থ হ'ল যাৰ স্থিতি সকলোতে আছে, সকলোতে তেওঁ বাস কৰি আছে। যেনেকৈ পৰমাত্মাৰ পৰিভাষাত কি আহে, এটা চিম্পল উদাহৰণ আছে। যেনেকৈ এজন মৌজাদাৰকো চাহেব বুলি কোৱা হয়, এজন SDMকো চাহেব বুলি কয়, আৰু DC আৰু কমিছনাৰ, মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি সকলোকে চাহেব বুলি কোৱা হয়। কিন্তু এওঁলোকৰ নিজা ক্ষেত্ৰ থাকে,
এওঁলোকৰ পাৱাৰৰ ক্ষমতা থাকে। ঠিক এনেকৈয়ে CM, মুখ্যমন্ত্ৰী, এওঁলোক এটা ক্ষেত্ৰৰ প্ৰভু, সকলোতে বাস নাই তেওঁলোকৰ। আমি প্ৰধানমন্ত্ৰীক উদাহৰণ হিচাপে লওঁ। ফৰ এক্সাম্পল, গতিকে প্ৰধানমন্ত্ৰী আমাৰ ভাৰতবৰ্ষৰ বাবে বাসুদেৱ তেওঁ। ইমানখিনি সংকেতেই যথেষ্ট আপোনালোকে বুজি পাবলৈ। গতিকে পূৰ্ণ পৰমাত্মা যি পৰম অক্ষৰ ব্ৰহ্ম, যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষৰ কথা কৈছে, এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ, এজন পৰম অক্ষৰ পুৰুষ। उत्तम पुरुषत्व ने গতিকে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 1 উত্তৰত অৰ্জুনে সুধিলে যে কিম তৎব্ৰহ্ম, যে আপুনি যি তৎব্ৰহ্মৰ কথা কৈছে যাক জনাৰ পিছত 17 নম্বৰ অধ্যায়ৰ 32 নম্বৰ শ্লোকত যে সাধক বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচিবলৈ যত্ন কৰে, 8ম অধ্যায়ৰ প্ৰথম মন্ত্ৰত অৰ্জুনে সোধাৰ পিছত কিম তৎব্ৰহ্ম, সেই ব্ৰহ্ম কোন? গীতাৰ জ্ঞানদাতা এই ক্ষৰ পুৰুষ এই গীতাৰ জ্ঞানদাতা। ই কয় সি পৰম অক্ষৰ ব্ৰহ্ম 8ম অধ্যায়ৰ 3 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাত। গতিকে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু পৰম অক্ষৰ পুৰুষ। গতিকে তাত কৈছে যে ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ তথা এওঁলোকৰ অন্তৰ্গত যিমানবোৰ জীৱ আছে, এওঁ নিজেও আৰু এওঁৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে ইয়াৰ ব্ৰহ্মাণ্ডবোৰত, এই সকলোবোৰ নাশবান, ইও নাশবান, জীৱাত্মা কাৰো নমৰে। গতিকে ক্ষৰ পুৰুষ 21 ব্ৰহ্মাণ্ডৰ স্বামী, ই বাসুদেৱ নহয়, ব্ৰহ্ম। আৰু শ্ৰীকৃষ্ণ কেৱল এটা বিভাগৰ মন্ত্ৰী, শতগুণ বিভাগৰ মন্ত্ৰী এখন ব্ৰহ্মাণ্ডৰ। তেওঁ কেৱল নিজৰ বিভাগৰহে প্ৰভু, তেওঁ সমগ্ৰ ব্ৰহ্মাণ্ডৰো স্বামী নহয়। যেনেকৈ এটা বিভাগৰ মন্ত্ৰী থাকে এখন ষ্টেটৰ, তেওঁ নিজৰ বিভাগৰহে মালিক, আন বিভাগত তেওঁ হস্তক্ষেপ কৰিব নোৱাৰে। এই প্ৰকাৰেই এই কাল ভগৱান যি আছে তেওঁ এখন ব্ৰহ্মাণ্ডৰ এজ এ চিফ মিনিষ্টাৰ বুলি ধৰি লওক, আৰু ইয়াৰ এনেকুৱা 21খন ব্ৰহ্মাণ্ড আছে, সকলোতে ই একেধৰণৰ ৰুল কৰে। গতিকে ই 21 ব্ৰহ্মাণ্ডৰ প্ৰভু, ই সৰ্বব্যাপক নহয়, সকলোৰে ওপৰত প্ৰভু মানে বাসুদেৱ নহয়। এই যি অক্ষৰ পুৰুষ তেওঁ 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী, প্ৰভু, তেওঁ বাসুদেৱ নহয়, সকলো ঠাইতে প্ৰভুত্ব নাই। আৰু পৰম অক্ষৰ ব্ৰহ্ম তেওঁ কমপ্লিট গড, তেওঁ অল আৰ কণ্ট্ৰলাৰ, তেওঁ সকলো অসংখ্য ব্ৰহ্মাণ্ডত ইনক্লুডিং ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ ইহঁতৰ ওপৰতো তেওঁৰ প্ৰভুত্ব আছে, তেওঁ হয় বাসুদেৱ। গতিকে গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 19 স্পষ্ট কৰিছে, नाम जन्मानामन्ते ज्ञानवान माम प्रपद्ये और वासुदेव सर्वमति सेमात्मा सुदुर्लभे। এইটো কোৱাজন যে তেওঁ বাসুদেৱেই সকলো, তেওঁৰেই পূজা কৰিব লাগে, তেওঁৱেই পাপনাশক। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কৈছে যে उत्तम पुरुष तु अन्य परमात्मा इति उदारते ये लोक चरमा विषय विवर्ती अवैश्वर है। উত্তম পুৰুষটো এই দুজনতকৈ, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ শ্ৰেষ্ঠ ভগৱান পৰম অক্ষৰ পুৰুষটো কোনো আন, আৰু তেওঁকে ভগৱান বোলা হয়। আৰু তিনিওটা লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ, সকলোৰে তেওঁৱেই পালক। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 স্পষ্ট কৰিছে যে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ আছে, তাৰে গাগজ ভাবি লওক অক্ষৰ পুৰুষ, আৰু তাৰ শকত ডাল ক্ষৰ পুৰুষ, আৰু তিনিটা শাখা আছে, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ, আৰু পাতৰূপী সংসাৰ, আৰু যি গুপ্ত সেয়া শিপা কোন, সেয়া পৰম অক্ষৰ ব্ৰহ্ম। গতিকে পৰম অক্ষৰ ব্ৰহ্মৰূপী মূলৰ পৰা শিপাৰ পৰা সংসাৰৰূপী বৃক্ষই আহাৰ প্ৰাপ্ত কৰে। সেইবাবে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কৈছে যে उत्तम पुरुष तु अन्य परमात्मा इति उदारते। এনে পুণ্যাত্মাসকল পৰমাত্মাৰ পৰিভাষা যদি আপোনালোকক ক'বলৈ ধৰোঁ তেন্তে বিষয় বেলেগ হ'ব, সময় বহুত লাগিব। পৰমাত্মা তাকে কয় যিয়ে কোনো আত্মাকে কষ্ট নিদিয়ে, কাৰো পুত্ৰ নামাৰে, কাৰো পুত্ৰী নামাৰে, কাকো কেঞ্চাৰ নিদিয়ে, কাকো কোনো দুখ নিদিয়ে, কেৱল সুখেই দিয়ে। তেওঁক পৰমাত্মা বোলে, শ্ৰেষ্ঠ আত্মা। আৰু আমি সেই পৰমাত্মাক নুবুজি এই কালক পৰমাত্মা বুলিব ধৰিলোঁ। কাৰোবাৰ পুত্ৰ মৰিলে, কাৰোবাৰ পুত্ৰী মৰিলে, কাৰোবাৰ পিতৃ মৰিলে, কাৰোবাৰ মাতৃ মৰিলে, কিমান মানুহ কেঞ্চাৰত পীড়িত হৈ আছে, হাহাকাৰ লাগি আছে। এয়া কি পৰমাত্মাৰ লোক? পৰমাত্মাৰ লোক সত্য লোক, য'ত দুখ নামৰ বস্তু নাই। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 এইটো স্পষ্ট কৰিছে যে উত্তম পুৰুষ কোনো আন, এই দুজনতকৈ বেলেগ সেই শ্ৰেষ্ঠ ভগৱান পুৰুষোত্তম, আৰু যাক পৰমাত্মা বোলা হয়। और ये लोक चरण अवश्य विवर्ती अवैश्वर है।
যিয়ে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে পালন কৰে, তেওঁৱেই হ'ল অবিনাশী ভগৱান। পুণ্যাত্মাসকল, এই কনচেপ্ট ক্লিয়াৰ কৰিবলৈ 2 ঘণ্টাৰ সৎসংগ কৰিব লগা হ'ল। প্ৰথমে ভূমিকা বনাবলৈ, কিয়নো যাতে সন্তানসকলৰ বুদ্ধি তালৈকে যাব পাৰে দাসে কি বুজাব বিচাৰিছে। আপোনালোকক কিমান দয়া কৰিছে পৰমাত্মাই, শিক্ষিত বনাইছে। অশিক্ষিত হোৱা হ'লে মোক পাথৰ মাৰিলা হয় যে কি কৈ আছে। আৰু আজি কিছুদিনৰ পাছত চাব দাসক পলকত বহুৱাব এই সংসাৰে। গতিকে প্ৰসংগ চলি আছিল যে গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 19 কৈছে যে সেই তত্ত্বদৰ্শী সন্ত বহুত দুষ্প্ৰাপ্য, যিয়ে এইটো ক'ব যে বাসুদেৱেই সকলো। এতিয়া পুণ্যাত্মাসকল, পাঞ্জাৱৰ এজন বাসিন্দা আছিল, বহুত ডাঙৰ কৃষক আছিল, ৰাম ৰায় আছিল তেওঁৰ নাম। 800-900 বিঘা মাটি আছিল, কৃষক আছিল, শিখ আছিল। আগতে এওঁ শিখ আছিল, মানে হিন্দুসকলৰ মাজৰেই বেলেগকৈ, মানে আজিকালি এই ৰাধাস্বামীসকল কোন, ইয়াৰে সকলো জাতিৰে লোক আছে, প্ৰায়বোৰ হিন্দু আছে বা শিখ আছে। যদি আগলৈ ধৰ্মৰ ৰূপ ধাৰণ কৰে তেনেহ'লে কপালে বেয়া হ'ব। গতিকে এনেকৈয়ে সেই শিখ ধৰ্ম, শিখ মানে শিষ্য পৰম্পৰাৰে চলি আহিছিল, তাৰে আছিল তেওঁ। আৰু গুৰু গ্ৰন্থ চাহেবৰ বাণীৰে তেওঁ বহুত প্ৰভাৱিততো হয় শিখ ধৰ্মৰ পাঞ্জাৱৰ ব্যক্তিসকল। গতিকে গৰীব দাস চাহেবদেৱ আহিছিলে, পৰমাত্মাক প্ৰাপ্ত কৰিছিলে, ভগৱানে তেওঁক পাইছিল, সত্যলোকলৈ নিছিল, আকৌ এৰি দিছিল। আৰু তেওঁক পৰমাত্মা কবীৰদেৱে তেওঁৰ অন্তঃকৰণত এই অমূল্য তত্ত্বজ্ঞান ফিড কৰি দিছিল। সেই তত্ত্বজ্ঞান তেওঁ গৰীব দাসদেৱৰ বাণীৰ ৰূপত এই দাসৰ লগত উপলব্ধ। গতিকে তেওঁৰ গৰীব দাসদেৱৰ শিষ্য। লুধিয়ানাৰ ওচৰত এখন ৱাছিয়াৰ নামৰ গাঁও আছে, ৱাছিয়াৰ। তাৰে বাহিৰত বননিত তেওঁ খোজকাঢ়িয়ে অহা যোৱা কৰিছিল, আৰু তাত গা পা ধুই কুৱাত কোনো পুখুৰীৰ পাৰত বহিল, পুৱাই পুৱাই নিত্য নিয়ম কৰি আছিল, উচ্চ স্বৰত ব্ৰহ্মবেদী পঢ়ি আছিল। আৰু সেই শিখ ৰাম ৰায়ে পুৱাই পুৱাই ফুৰিবলৈ গৈছিল। তেওঁ বাণীৰ বহুত জ্ঞানী, তেওঁ বাণী বহুত ভাল পায়। তেওঁ শুনি ভাবিলে এই আচৰিত বাণী কাৰ, আত্মাক টানি আনিলে। তেওঁৰ ওচৰত গৈ বহিল। যেতিয়া সেই ভগতে নিজৰ নিত্য নিয়ম কৰিলে তেতিয়া তেওঁক ক'লে, মহাৰাজদেৱ ভগত, এই বাণী কাৰ? তেওঁ ক'লে, এয়া মোৰ গুৰুদেৱৰ। তেতিয়া ৰাম ৰায়ে সুধিলে, সেই সন্ত এতিয়াও জীয়াই আছেনে, নে শৰীৰ এৰিলে? তেওঁ ক'লে জীয়াই আছে। সম্পূৰ্ণ ঠিকনা ল'লে সেই ৰাম ৰায়ে যে এড্ৰেছ কোৱাই মহাপুৰুষৰ দৰ্শন কৰিম। তেতিয়া তাৰ পৰা গ'ল, চুৰাণী গৈ পালে লুধিয়ানাৰ পৰা। এতিয়া গাঁৱত গৰীব দাসদেৱ কেনেকুৱা আছিল, কৃষকৰ ঘৰত জন্ম লৈছিল, জাত আছিল, 1300 বিঘা মাটি আছিল, তেওঁৰ বহুত মাটি আছিল, 2500 বিঘা মাটি আছিল, প্ৰায় 1400 একৰ বৰ্তমানৰ, আৰু বহুত ধনৱান আছিল। কিন্তু খেতি নিজৰ হাতেৰে কৰিছিল, আৰু পশুৰ বাবে আহাৰো নিজেই আনিছিলে, কিয়নো মহাপুৰুষসকলৰ অহংকাৰ নাই, না ধনৰ না শৰীৰৰ না সন্তানৰ। আৰু ৰাম ৰায়ে পুৱাই পুৱাই গৈ পালে চুৰাণী গাঁৱলৈ। সৰু ঘৰ আছিল, বাহিৰৰ ব্যক্তিও আহিছিলে গৰীব দাসদেৱক দৰ্শন কৰিবলৈ আৰু প্ৰবচন শুনিবলৈ। 10-20 মিনিট বহিছিলে 2, 4, 5, 6 জন তেওঁৰ শিষ্য। যেতিয়া তেওঁ গৈ পালে গৰীব দাসদেৱৰ ঘৰলৈ, তেতিয়া গৰীব দাসদেৱ ঘৰত নাছিল, তেওঁ নিজৰ খেতি পথাৰলৈ গৈছিল, ফুৰিবলৈ যায় পুৱাই পুৱাই। তেওঁ গৈছিল পুৱা ব্ৰহ্ম মুহূৰ্তত। তেতিয়া তেওঁ সুধিলে, গৰীব দাসদেৱ আছেনে? তাতে বহি থকা গাঁৱৰ ব্যক্তি আৰু 2-4 জন বেলেগ গাঁৱৰ পৰাও আহি বহি আছিল। তেতিয়া সকলোৱে মিলি ক'লে যে মহাৰাজদেৱ ফুৰিবলৈ গৈছে, আহক বহক আপুনি। তেওঁ ভাবিলে, মই মহাত্মাৰ দৰ্শন কৰি আহাৰ কৰিম, ইমান দূৰৰ পৰা আহিছোঁ, মহাপুৰুষৰ এনেকুৱা বাণী, তেন্তে তেওঁ কেনেকুৱা হ'ব যাৰ অমৃত বাণী এনেকুৱা। এই কথাত প্ৰেৰিত হৈ তেওঁ ক'লে, মোক এইটো কোৱা, তেওঁ কোন ফালে গৈছে? গাঁৱৰ মানুহে ক'লে, ভাই এইফালে যায় ফুৰিবলৈ, আৰু কিমান সময় পিছত আহিব? তাত বহি থকা ব্যক্তিয়ে ক'লে, তেওঁতো তেওঁৰ মনৰ ইচ্ছা, মন গ'লে এতিয়াই আহিব, নহ'লে 2, 10, 11, 12 বাজিব পাৰে।
তেওঁ ভাবিলে মই ইমান দেৰি কিয়নো অপেক্ষা কৰোঁ। তেওঁক সুধি গম লৈ কোন দিশে তেওঁ এটা ৰাস্তা ক'লে, এই ৰাস্তাৰে যোৱা। আগলৈ এনেকুৱা জুপুৰি এটা হ্ৰদ পাব, তাত সেই জুপুৰিটোত পাব পাৰে তেওঁক। এতিয়া কোৱাৰ ভাৱ এইটো, বেছি দীঘল নকৰি সৎসংগৰ সময় শেষ হ'বই আৰু। যেতিয়া তেওঁ গৈ আছিলে, গৰীবদাসদেৱ সেইটো ৰাস্তাৰে আহি আছিল। মূৰত পশুৰ বাবে খেৰ এমুঠি লৈ বান্দিল, বৰোটা বুলি কয় হাৰিয়ানাত, বৰোটা সৰিয়হৰ মানে জৱাৰৰ। আমাৰ হাৰিয়ানাৰ মানুহে যেনেদৰে ধুতি কুৰ্তা পিন্ধে, একেবাৰে চিম্পল ড্ৰেছ। আৰু সেই যি ৰামৰাই আছিল, আৰু তেওঁৰ ওৰফে নাম আছিল ঝুমকৰা। গাঁৱত ঝুমকৰা বুলিও মাতে, যেনেকৈ আমাৰ এটা নাম উলিয়াই লয় বেলেগকৈ। তেওঁ অলপ খঙাল আছিল। যেতিয়া ৰামৰাই গৈ আছিল, তেতিয়া পশুৰ বাবে খাদ্য অনা ব্যক্তিজনক সুধিলে যে, হে ভাই, হে কৃষক, মই গৰীবদাস মহাৰাজক লগ কৰিব বিচাৰিছোঁ আৰু মোক এইফালে অহা বুলি কৈছে ফুৰিবলৈ। এতিয়া গৰীবদাসদেৱে জানিছিলে যে ৰামৰায়ে মনত কি কল্পনা কৰি থৈছে, সাধুৰ। যে সাধু হ'লে শিৰত জটা থাকিব, দীঘল দাড়ি থাকিব, কাণ ফুটাই থৈছে চাগে, হাতত লাঠি থাকিব, এখন ৰঙা কাপোৰ লেংটি মাৰি বান্ধি লৈছে চাগে, বা ৰঙা কাপোৰ পিন্ধি থাকে, চুলি খুৰোৱা থাকে, এনেকুৱা বেশভূষা বুলি ভাবিছিল। মানে বিশেষ আড়ম্বৰ কৰি থাকিব, তাকে তেওঁ সন্ত বুলি মানি থৈছিল। আৰু গৰীবদাস চাহেবদেৱে জানিছিল যে দূৰণি দেশৰ পৰা আহিছে জিজ্ঞাসু। যদি মই এইটো কওঁ যে মই হয় গৰীবদাসদেৱ কোৱা ভাই, তেতিয়া ইয়াৰ পৰাই উভতি যাব যে এওঁ কেনেকুৱা মহাৰাজদেৱ। কাৰণ এওঁ মহাৰাজ হ'ব বুলি ভাবিছিল ৰঙা কাপোৰ পিন্ধা, শিৰত জটা বা একেবাৰে চুলি নথকা, তিলক লগোৱা, হাতত লাঠি থকা, ধূনা জ্বলাই লোৱা বা ছাই সানি লোৱা। গৰীবদাসদেৱে ক'লে, আহা মোৰ লগত ব'লা, মই লগ কৰাই দিম তেওঁক। উভতি গ'ল। যেতিয়া তেওঁ মূৰত খেৰ লৈ আহি আছিল, তেতিয়া বহি থকা শিষ্যই দুই এজন বাহিৰৰ গাঁৱৰ পৰাও আহিছিল। তেওঁলোকে দৌৰি গৈ প্ৰণাম জনালে। কোনোবাই তেওঁৰ মূৰৰ পৰা পশুৰ খেৰ নি নিজৰ মূৰত থলে, তেওঁক ফ্ৰী কৰিলে। আৰু ৰামৰাই সুধিলে, এওঁ কোন? ভকতসকলে ক'লে, এওঁৱেই হয় মহাৰাজদেৱ। এতিয়া ৰামৰায়ৰ মনত এইটো আহিল যে কি আচৰিত কথা, যে ইমান দূৰ আহিলো আৰু এনেকুৱা মহাৰাজ পালো, এনেকুৱা। এওঁতো আমাৰে জাত, খান্দিলো পাহাৰ, ওলাল নিগনি। এয়া তেওঁৰ মনৰ কল্পনা আছিল। তেওঁতো অন্তৰ্যামী আছিল, গম পালে, কিন্তু ভকতৰ খেলিমেলি লাগি আছে। তেওঁক কথাবোৰ বুজাবলৈ আটাইবোৰ সেৱকক পঠিয়াই দিলে ইফালে সিফালে, যে তুমি মহকেইটাক পানী দিয়া, ভকত আহিছে তেওঁলোকক ৰুটিৰ ব্যৱস্থা কৰি দিয়া ঘৰলৈ গৈ। সকলোকে পঠিয়াই ক'লে, মোৰ বাল্টিটো ভৰোৱা, পানীৰ বাল্টি, মই গা ধুম, স্নান কৰিম এটা পাত্ৰত। এবাল্টি পানী থৈ গুচি গ'ল। থাকি গ'ল সেই আত্মা আৰু সেই মহাত্মা গৰীবদাসদেৱ। গৰীবদাসদেৱে স্নান কৰিলে। স্নান কৰি ধুতি পিন্ধিছিলে আৰু ধুতিৰ এটা ফাল বেলেগ কৰি লৈছিল, সেয়া মেৰিয়াই এজ এ বেল্ট বান্ধিছিল ওপৰৰ ফালে। ধুতিখন মেৰিয়াই যেনেকৈ ওপৰৰ ফালে ধুতিৰে এটা ফাল এনেকৈ বান্ধি লৈছিলে, তাক আৰবন্ধ বুলি কয়। আৰু গৰীবদাসদেৱৰ আঙুলিত ক'ৰবাত অলপমান দুখ পাইছিলে। তেতিয়া গৰীবদাসদেৱে ক'লে যে, হে ঝুমকৰা, আহা ভাই, মোৰ ধুতিৰ এই কাপোৰ বান্ধা, মই হাতত দুখ পাইছোঁ, কাম কৰিব পৰা নাই। যেতিয়া তেওঁৰ ঝুমকৰা নামটো ক'লে, প্ৰথমতে তেওঁ হতভম্ব হ'ল যে তেওঁ মোৰ ওৰফে নামটোও ক'লে। মইতো নিজৰ একোৱেই উল্লেখ কৰা নাই, কি নাম, ক'ত থাকোঁ। তেওঁৰ কিবা এটা সন্দেহ হ'ল যে ঝুমকৰা বুলিতো মোক গাঁৱতহে মাতে, কিন্তু ইয়াত কেনেকৈ গম পালে এই নামটো। আৰু পৰমাত্মাই সেইবাবে ঝুমকৰা বুলি ক'লে, কাৰণ তেওঁৰ মন ঝুলি আছিলে যে কেনেকুৱা মহাৰাজ, কলৈ আহিলো, এওঁ মহাজন হয়, কৃষক হয়, ইমান দূৰ কষ্ট কৰি আহিলো, খোজকাঢ়ি আহিলো মই। গৰীবদাসদেৱে ধুতিৰ যিটো ফাল বান্ধিবলৈ কৈছিল শৰীৰৰ চাৰিওফালে, য'ত বেল্ট বান্ধে, এনেকুৱা কৰি লয় ধুতিৰ কাপোৰখন ঘূৰাই ঘূৰাই, ঠিক এনেকুৱা কৰে। আৰু ক'লে, বান্ধি দিয়া মোৰ কঁকালত। চাৰিওফালে মেৰিয়াই এনেকুৱা গাঁঠি মাৰিবলৈ ধৰিলে,
সেই গাঁঠি শৰীৰৰ বাহিৰলৈ ওলাই আহি গৰীব দাসদেৱৰ ধুতি কাপোৰখনত লাগি ধৰিলে গাঁঠি। আৰু গৰীব দাসদেৱে মুখখন ঘূৰাই লৈছিলে যেন তেওঁ একো দেখাই নাই। ঝুমকৰাই ভাবিলে সেই ৰামৰায়ে গাঁঠিটো ওলোটাকৈ লাগিল, আকৌ বান্ধো। আকৌ বন্ধাত আকৌ তেনেকুৱাই শৰীৰৰ মাজেদি ওলাই ধুতিত গাঁঠি লাগিল। তৃতীয়বাৰ যেতিয়া চেষ্টা কৰিলে তেতিয়া তেওঁ ক'ব ধৰিলে, গৰীব দাসদেৱে ক'লে যে ঝুমকৰা, তুমি কেনেকুৱা মানুহ, এটা গাঁঠিও মাৰিব নোৱাৰা। যেতিয়া তেওঁ ওপৰৰ ফালে চালে মুখৰ ফালে, কিয়নো ৰাম ৰায় বিষ্ণুদেৱৰ পূজাৰী আছিলে, যদিও তেওঁ শিষ্য আছিল, শিখ আছিল। যেতিয়া তেওঁ ওপৰৰ ফালে চালে বিষ্ণুদেৱৰ ৰূপ হ'ল। বুকুৰ ওপৰ ফাল গৰীব দাসদেৱৰ, ময়ূৰ চৰাই হাতত শংখ গদা, চৰণত পৰিল, ভৰিত ধৰিলে, হে মহাৰাজ, ভুল হ'ল মোৰ, মই ভুলকৈ ভাবি আছিলোঁ আপোনাৰ কথা, আপুনিতো ভগৱান। আকৌ চোৱাত আকৌ গৰীব দাসদেৱক দেখিলে। এতিয়া তেওঁ ভাবিলে মই বিষ্ণুদেৱৰ পূজাৰী আৰু এওঁ মোক ওৰফে নামটো ল'লে, সেইবাবে প্ৰভাৱিত হ'লোঁ, মোৰেই কিবা কল্পনা চাগে। আকৌ মনক ক'লে, নাই ভগৱান নহয়। আকৌ বহি পৰিল, নিশ্চয় কিবা শক্তি আছে, সেইবাবে মই এইবোৰ দেখিছোঁ। আৰু শৰীৰৰ মাজেৰে ধুতিখন শৰীৰৰ ইপাৰ সিপাৰ হ'ল। তেতিয়া গৰীব দাসদেৱে ক'ব ধৰিলে, পুত্ৰ বহা। 2 ঘণ্টা জ্ঞান দিলে তেওঁক, সমগ্ৰ সৃষ্টি ৰচনা শুনালে, তত্ত্বজ্ঞান বুজালে। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद नहीं पाया, काशी माए कबीर। তেতিয়া সেই ঝুমকৰাই সেই ৰামৰায়ে ক'লে, হে ভগৱান, এনেকুৱা জ্ঞান মোক আজিলৈকে কোনেও কোৱা নাই। তেতিয়া গৰীব দাসদেৱে কৈছিল के तत्व भेद कोई ना कहे रे झूमकरा, यू पैसे ऊपर नाच सुनो राई झूमकरा, कोटों मध्य कोई नहीं रे झूमकरा, अरबों में कोई गर्क सुनो राई झूमकरा। হে ঝুমকৰা, ৰায় চাহেব বুলি কয়, যেনে যিহেতু লেণ্ড লৰ্ড আছিল, যে হে ৰায় ঝুমকৰা, হে ৰায় চাহেব, কোৱা হয় তত্ত্বভেদ কাৰো লগত নাই, এই সকলোৱে পইচাৰ বাবে ঢোল পিটি আছে, পইচাকে উদ্দেশ্য বুলি মানি দন্ত কথা শুনাই আছে। तत्व भेद कोई ना कहे रे झूमकरा, ये पैसे ऊपर नाच सुनो रे झूमकरा, कहते कोटों मध्य कोई नहीं रे झूमकरा, अरबों में कोई गर्क सुनो रे झूमकरा। এই কোটি কোটি সন্তৰ মাজত এনেকুৱা সন্ত কতো নোপোৱা। এজন গৰ্ক পাবা। গৰ্ক মানে কমপ্লিট ইন অল এছপেক্ট, মানে ছেচুৰেটেড, যাৰ তাত সম্পূৰ্ণ জ্ঞান আছে, যাৰ তাত সম্পূৰ্ণ মন্ত্ৰ আছে, যাৰ অধিকাৰো আছে পৰম পিতাৰ ফালৰ পৰা। কয় এনেকুৱা সন্ত তুমি 1000 কোটিৰ মাজত এজন পাবা, 1 কোটিটো নোপোৱা। এনেকৈ গীতাত কয় যে बहु नाम जनमाना मनते ज्ञानवान माम प्रपते, वासुदेव सर्वमति स महात्मा सुदुर्लभे। গতিকে পুণ্যাত্মাসকল, সৌভাগ্য আপোনালোকৰ, এই দাসৰ ৰূপত আপোনালোকে সন্ত পালে, যাৰ দ্বাৰা বিশ্বৰ কল্যাণ হ'ব। बोलो सतगुरुदेव। আজিৰ এই যি দিন শুভ সমাগম, 3 দিনৰ সমাগম যি সম্পন্ন হ'ল, এয়া সেই উপলক্ষে আছিল যে এই ফাগুনৰ অমাৱস্যাৰ দিনা 17 ফেব্ৰুৱাৰী আছিল সেইদিনা, আৰু অমাৱস্যা আছিল 1988 চনত। দাসে পূজনীয় গুৰুদেৱক পাইছিল। মোৰ জীৱন সফল হৈছিল, আধ্যাত্মিক জন্ম হৈছিল এই দাসৰ। আৰু আজি যি একম অমাৱস্যাৰ 2য় দিনা, সেইদিনা পৰমাত্মা স্বয়ং আহি, পৰম পিতা পৰমক্ষৰ ব্ৰহ্ম কবীৰ চাহেবে আহি কৈছিল, পুত্ৰ ভক্তি আৰম্ভ কৰা, মই তোমাৰ লগত থাকিম। গতিকে 2টা দিন একেলগে আছে, আৰু পুণ্যাত্মাসকল নিজৰ কল্যাণ কৰোৱা।